নমস্কাৰ, মেথছ কেবিকেলে সকলোকে স্বাগতম জনাইছোঁ। আজি আমি 2026 চনৰ প্ৰি ফাইনেল এক্সামৰ ছ'চিয়েল সায়েন্স বিষয়টো অলপ আলোচনা কৰিম। যিখন কুৱেশ্যনৰ পৰা আহিছিলে তাৰ MCQ-খিনি প্ৰথমতে আলোচনা কৰিম। তাৰপিছত যদি অলপ সময় থাকে তেতিয়া আমি থিয়ৰীখিনিও বিষয়ে অলপ ডিছকাছ কৰিম। মেথছ কেবিকেত আপোনালোকে জইন হ'বৰ কাৰণে প্লে ষ্টৰত মেথছ কেবিকে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব। লগতে স্কেনাৰত স্কেন কৰি পেলাই মেথছ কেবিকেৰ লগত সংযোগ হ'ব পাৰিব। এতিয়ালৈকে আমি প্ৰথম প্ৰশ্নটো চাওঁ, তেতিয়াহ'লে দিছে যে হুইচ অফ দ্য ফলোয়িং একশ্যনছ শ্ব'ড দ্য ইকনমিক বেনিফিট অফ দ্য স্বদেশী মুভমেণ্ট। মানে তলৰ কোনটো কৰ্মই স্বদেশী আন্দোলনৰ ফলত হোৱা অৰ্থনৈতিক মুনাফাৰ কথা বুজাইছে। এতিয়া অৰ্থনৈতিক মুনাফা মানে হৈছে যে আমি অৰ্থনৈতিকভাৱে বিকাশ লাভ কৰা। এতিয়া অৰ্থনৈতিকভাৱে লাভালাভ বা বিকাশ কেতিয়া হ'ব, যেতিয়া আমি নিজৰ কিছু উৎপাদিত দ্ৰব্য বেলেগক বেচিব পাৰিম, তেতিয়াহে আমাৰ অৰ্থনৈতিকভাৱে মুনাফা আহিব। আমি যদি ইয়াত অপশ্যনত চাওঁ তেতিয়াহ'লে প্ৰথম অপশ্যনটো দিছে ব্ৰিটিছৰ সামগ্ৰীসমূহ জ্বলোৱা। আমাৰ স্বদেশী আন্দোলনৰ সময়ত এটা মূল শ্লোগান এটা আছিলে যে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণ। বিদেশী বস্তু বৰ্জন মানে ব্ৰিটিছৰ যিখিনি সামগ্ৰী, সেই সামগ্ৰীসমূহ যিখিনি মেল মিটিং কৰা হৈছিলে স্বদেশী আন্দোলনৰ সময়ত, যে আমাৰ ভাৰতৰ মানুহখিনিয়ে বা বিশেষকৈ বংগৰ মানুহখিনিয়ে জ্বলাই দিছিল। যে কিবা বস্তু জ্বলাই দিয়াৰ ফলত আমাৰ অৰ্থনৈতিকভাৱেতো আমি কিবা লাভালাভ হ'ম জানো? কোনো কাৰণত কিবা সামগ্ৰী জ্বলাই দিলে আমি অৰ্থনৈতিকভাৱে লাভালাভ নহওঁ। সেইকাৰণে প্ৰথম অপশ্যনটো কি হ'ব? ভুল হ'ব। তাৰ 2 নম্বৰটো দিছে জাতীয় শিক্ষাৰ প্ৰসাৰ। স্বদেশী আন্দোলনৰ সময়ত সকলোখিনি যিখিনি ছাত্ৰ আছিলে, যিসকলে ইংৰাজৰ বিদ্যালয় মহাবিদ্যালয়ত পঢ়ি আছিলে, সেই সকলোখিনি ছাত্ৰ তেওঁলোকৰ বিদ্যালয়ৰ পৰা ওলাই গুচি আহিছিল। ওলাই অহাৰ কাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰচেষ্টাত আমাৰ ভাৰতবৰ্ষত স্বদেশী যিখিনি কিছুমান জাতীয় শিক্ষা অনুষ্ঠানৰ জন্ম দিয়া হ'ল। সেই জাতীয় শিক্ষা অনুষ্ঠানৰ জন্ম দিয়াৰ কাৰণে ইয়াৰ ফলত শিক্ষাৰহে বিকাশ হৈছে, কিন্তু তাৰ ফলত কি হোৱা নাই? অৰ্থনৈতিক মুনাফা হোৱা নাই। কাৰণ যিখিনি জাতীয় বিদ্যালয় গঠন কৰা হৈছিল, আমাৰ ছাত্ৰসকলৰ পৰা কোনো পইচা লোৱা নাছিলে, সেইখিনি মুক্তভাৱে তেওঁলোকক শিক্ষা দিয়া হৈছিলে। সেইকাৰণে এই অপশ্যনটো কোনো কাৰণত হ'ব নোৱাৰে, কাৰণ জাতীয় শিক্ষাৰ প্ৰসাৰ হ'লে অৰ্থনৈতিক বিকাশ বা অৰ্থনৈতিক মুনাফা হ'ব নোৱাৰে। 3 নম্বৰটো দিছে যে দেশৰ বিভিন্ন দেশপ্ৰেমমূলক গীত ৰচনা কৰা। দেশপ্ৰেমমূলক গীত ৰচনা কৰিলে জাতীয়তাবোধ বা দেশপ্ৰেমৰ ভাৱহে জাগ্ৰত হ'ব, কিন্তু তাৰ পৰিৱৰ্তে অৰ্থনৈতিক মুনাফাৰ কথাটো ইয়াৰ লগত সংযোগ নহ'ব। সেইকাৰণে C নম্বৰ অপশ্যনটো ভুল হ'ব। আৰু যিটো লাষ্টৰ যিটো পইণ্ট দিছে যে ভাৰতীয় সামগ্ৰীসমূহৰ বিক্ৰী বৃদ্ধি, আৰু সেইখিনি সময়তে স্বদেশী আন্দোলনৰ সময়তে আমাৰ যিটো স্বদেশী বা ভাৰতত যিখিনি বস্তু উৎপাদিত হৈছিলে, সেই উৎপাদিত হোৱা সামগ্ৰীসমূহ মানুহে বিক্ৰী কৰিছিল। কাৰণ সকলোখিনি মানুহে খেতি কৰা নাছিলে। যিসকল কৃষকে খেতি কৰিছিল তেওঁলোকে উৎপাদিত সেই শস্যসমূহ অন্য লোকসকলক বিক্ৰী কৰিছিল। ঠিক তেনেকে আমাক কাপোৰো যিসকল লোকে সূতা কাটি কাপোৰ বৈছিলে, সেই কাপোৰ বোৱা কৌশলো আমাৰ স্বদেশী আন্দোলনৰ সময়তে গঢ়ি উঠিছিল, যাৰ ফলত আমাৰ যিখিনি ভাৰতৰ যিসকল লোকে খেতি কৰিছিলে বা কাপোৰ উৎপাদিত কৰিছিল, তেওঁলোক বিশেষভাৱে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছিলে। আৰু এই অপশ্যনটোৱে আমাৰ অৰ্থনৈতিক মুনাফাৰ লগত জড়িত হৈ আছে। সেইকাৰণে প্ৰথম প্ৰশ্নটো যে কোনটো কৰ্মই স্বদেশী আন্দোলনৰ ফলত হোৱা অৰ্থনৈতিক মুনাফাৰ কথা বুজাইছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰতীয় সামগ্ৰীসমূহৰ বিক্ৰী বৃদ্ধি কৰা। তো 2 নম্বৰ কুৱেশ্যনটো চাওঁ। দ্য এৰিয়াজ আণ্ডাৰ ইষ্টাৰ্ণ বেংগল এণ্ড আছাম ৱেৰ। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ অন্তৰ্গত অঞ্চলসমূহ আছিল। এতিয়া পূৰ্ববংগ আৰু অসম, এতিয়া আমি জানিব লাগিব, এইটো প্ৰশ্ন আহিছে বংগ বিভাজন পাঠটোৰ পৰা আহিছে। যেতিয়া বংগখন ব্ৰিটিছে বিভাজন কৰিছিল, তেতিয়া বংগখনক 2টা ভাগত ভাগ কৰা হৈছিল। আৰু এই এটা ভাগ হৈছে পূৰ্ববংগ আৰু অসম, আৰু আনটো ভাগ হৈছে পশ্চিম বংগ। ধৰি লওক এইখন বংগ, ইয়াক 2টা ভাগত ভাগ কৰিছিলে।
এইখন হৈ গ'ল পূব বংগ আৰু আনখন হৈছে পশ্চিম বংগ। এতিয়া আমি বংগ বিভাজনৰ যিখন আঁচনি আছিল সেই আঁচনিখনত প্ৰথম দফাৰ প্ৰথম পইণ্টটোৱে আছিল যে ৰাজশ্বাহী, ঢাকা, চট্টগ্ৰাম আৰু অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম হ'ব পূৰ্ব বংগ আৰু অসম। এতিয়া আমি এই অপশ্যনটো গীতাত চাওঁ যে ৰাজশ্বাহী, ঢাকা, চট্টগ্ৰাম আৰু অসম কোনটো পইণ্টত আছে। আমি যদি প্ৰথম পইণ্টটো যদি চাওঁ ৰাজশ্বাহী, ঢাকা, বংগ প্ৰদেশ আৰু অসম, ইয়াত তিনিটা শব্দ আছে, কিন্তু এই বংগ প্ৰদেশটোৱে বুজাই দিছে যে ই আমাৰ মানে পূৰ্ব বংগ আৰু অসমৰ লগত সংযোগ হৈ থকা নাই। এই বংগটোৱে বুজাই দিছে যিখন পশ্চিমবংগ, উৰিষ্যা, বিহাৰ আৰু সুতনাগপুৰ সহ যিখন পশ্চিমবংগৰ কথা কৈছে এই বংগখন সেইখন প্ৰদেশত আছিলে। সেইকাৰণে প্ৰথম অপশ্যনটো ভুল হ'ব। দ্বিতীয় অপশ্যনটো আছে যে চট্টগ্ৰাম, ঢাকা, ৰাজশ্বাহী, অসম। এতিয়া মই প্ৰথমতে কৈছিলো যে আমাৰ পূৰ্ব বংগ আৰু অসমত ৰাজশ্বাহী, ঢাকা, চট্টগ্ৰাম আৰু অসমক সংলগ্ন কৰা হৈছিলে আৰু গোটেই প্ৰদেশখনৰ নাম ৰখা হৈছিলে পূৰ্ব বংগ আৰু অসম। সেয়েহে প্ৰথম আমি এতিয়া গম পালো যে দ্বিতীয় যিটো অপশ্যন আছে সেই দ্বিতীয় অপশ্যনটোৱে আমাৰ শুদ্ধ হৈছে। আমি আৰু তেতিয়া তাৰ পিছৰকেইটা চাব দৰকাৰী নাই। আৰু যদি এই অপশ্যনটো যদি পিছত থকা হলে তেতিয়া আমি যদি চাওঁ যে 3 নম্বৰ অপশ্যনটো দিছে ৰাজশ্বাহী, ঢাকা, চট্টগ্ৰাম আৰু বংগ প্ৰদেশ। ইয়াত আহি গ'ল ৰাজশ্বাহী, ঢাকা, চট্টগ্ৰাম এই তিনিটা ঠিকে আছে, কিন্তু আকৌ কাক লৈ আহিলে বংগ প্ৰদেশক লৈ আহিলে। এই বংগ প্ৰদেশ সদায় কোনফালে হ'ব? পশ্চিমবংগৰ ফালে হ'ব। সেইকাৰণে পূৰ্ব বংগৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই, সেইকাৰণে এই চি অপশ্যনটো ভুল হ'ব। আৰু ডিটো দিছে চট্টগ্ৰাম, অসম, সুতনাগপুৰ, কলিকতা। এই সুতনাগপুৰ আৰু কলিকতা যিটো অঞ্চল আছে এইটো পশ্চিমবংগৰ লগতে জড়িত, যিহেতু মানে পশ্চিমবংগৰ এই অংশখিনি পশ্চিমবংগৰ যিটো ৰাজধানী আছিলে সেই ৰাজধানীৰ নাম কি আছিলে? কলিকতা আছিল। সেয়েহে ডি অপশ্যনটো অশুদ্ধ হ'ব। ইয়াৰ পৰা আমি গম পালো যে যিটো 2 নম্বৰ কুৱেশ্যনটো আছিলে যে পূৰ্ব বংগ আৰু অসমৰ মাজত তলৰ কোনকেইখন ঠাই সংলগ্ন হৈ আছে, কি কি ঠাই সংলগ্ন হৈ আছে? চট্টগ্ৰাম, ঢাকা, ৰাজশ্বাহী আৰু অসম। তো 3 নম্বৰ কুৱেশ্যনটো দিছে তলৰ ইয়াত এখন ছবি অংকন কৰি থোৱা আছে। এই ছবিখন কোনে অংকন কৰিছে আমাক সুধিছে। ইয়াত অপশ্যন আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, বি নম্বৰ অপশ্যন আছে ভগিনী নিবেদিতা, 3 নম্বৰ অপশ্যন আছে অৱনীন্দ্ৰনাথ ঠাকুৰ আৰু 4 নম্বৰ অপশ্যন আছে কৃষ্ণ কুমাৰ মিত্ৰ। এতিয়া যদি আমি চাওঁ এই অপশ্যনকেইটাৰ ভিতৰত ৰবীন্দ্ৰনাথ ঠাকুৰে এই যেতিয়া বংগ বিভাজন হৈছিলে তেতিয়া স্বদেশী আন্দোলনৰ সময়ত তেওঁ 23টা বিশেষ গীত গাইছিলে আৰু তাৰে ভিতৰত আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালোবাসি এই গানটো জনপ্ৰিয় হৈ উঠিছিলে আৰু বৰ্তমান সময়ত সেই গানটোৱে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে জনাজাত। আৰু তেখেতে কি কৰিছিলে? কিছুমান যিখিনি আমাৰ ভাৰতত জাতীয় শিক্ষা প্ৰসাৰত তেওঁ মুখ্য ভূমিকা গ্ৰহণ কৰিছিলে, যাৰ কাৰণে তেওঁ জাতীয় শিক্ষা অনুষ্ঠানবিলাক গঢ় লৈ তুলিছিলে। সেইকাৰণে আমি এতিয়া গম পালো যে ৰবীন্দ্ৰনাথ ঠাকুৰে এই বংগমাতা ছবিখন বা ভাৰত মাতা ছবিখন অংকন কৰা নাছিলে। সেইকাৰণে ইয়াৰ পৰা ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যনটো ভুল হ'ব। যদি চাওঁ দ্বিতীয় অপশ্যনটো দিছে ভগিনী নিবেদিতা। এই ভগিনী নিবেদিতাই আমাৰ স্বদেশী আন্দোলনৰ সময়ত বহুতখিনি কাম কৰিছিলে। আমাৰ অসমৰ মানুহৰ লগ লাগি বিশেষকৈ যিখিনি শক্তি আছিল, যুৱ শক্তি আছিল, সেই যুৱ শক্তিসকলৰ লগত তেওঁ বিভিন্ন ধৰণৰ লাঠি খেল, কুস্তি খেল এইবিলাকৰ প্ৰশিক্ষণ দিছিল। লগতে এই ভগিনী নিবেদিতাই এই বংগমাতা ছবিখনত কি নাম দিছিলে? ভাৰত মাতা নামহে দিছিল। ভগিনী নিবেদিতাই বংগমাতা ছবিখনত ভাৰত মাতা নাম দিছিল। মানে ইয়াৰ পৰা আমি গম পালো যে এই ছবিখন আগতে বেলেগে অংকন কৰি থোৱা। চি নম্বৰ অপশ্যন যদি আমি চাওঁ অৱনীন্দ্ৰনাথ ঠাকুৰ। এই অৱনীন্দ্ৰনাথ ঠাকুৰে আমাৰ এই বংগমাতা ছবিখন অংকন কৰিছিল, যাৰ কাৰণে এই কুৱেশ্যনটোৰ সম্পূৰ্ণভাৱে শুদ্ধ উত্তৰ হ'ব অৱনীন্দ্ৰনাথ ঠাকুৰ। আৰু যদি আমি চাওঁ যে বাকী ৰখি গ'ল কৃষ্ণ কুমাৰ মিত্ৰ। এখেত কিহৰ লগত জড়িত আছিল? এখেত আছিলে সঞ্জীৱনী যিখন পত্ৰিকা, সেই সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক আছিল। সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক। ইয়াৰ পৰা আমি গম পালো যে বংগমাতা ছবিখন কোনে অংকন কৰিছিল? অৱনীন্দ্ৰনাথ ঠাকুৰে অংকন কৰিছিল।
4 নম্বৰ অপশ্যনটো দিছে কোনটো শ্লোগান সুভাষ চন্দ্ৰ বসু আৰু ভাৰতীয় সেনাবাহিনীৰ লগত ঘনিষ্ঠভাৱে জড়িত। এতিয়া প্ৰথম অপশ্যনটো দি থোৱা আছে স্বৰাজ আমাৰ জন্মগত অধিকাৰ। এই স্বৰাজ আমাৰ জন্মগত অধিকাৰ এই যিটো বাক্য বা যিটো শ্লোগান দিছিলে এইটো দিছিলে বাল গংগাধৰ তিলকে। স্বৰাজ আমাৰ জন্মগত অধিকাৰ এইটো দিছিলে কোনে? বাল গংগাধৰ তিলকে। বাল গংগাধৰ তিলক। ইনকালাব জিন্দাবাদ, এই ইনকালাব জিন্দাবাদ যিটো শ্লোগান আছিলে সেই শ্লোগানটো দিছিলে মৌলানা হজৰতে দিছিলে আৰু যিটো জনপ্ৰিয় কৰিছিলে আমাৰ যেতিয়া আমাৰ মানে ভাৰতৰ স্বাধীনতা সংগ্ৰাম বিলাক হৈ আছিলে, স্বাধীনতা সংগ্ৰাম হওঁতে বিভিন্ন ধৰণৰ যিখিনি মুক্তিযুঁজাৰু আছিলে সেই মুক্তিযুঁজাৰু সকলে এই ইনকালাব জিন্দাবাদ ধ্বনিটোক তেওঁলোকে ফেমাছ কৰিছিলে আৰু এতিয়া প্ৰথমতে ইনকালাব জিন্দাবাদ ধ্বনিটো আগবঢ়াইছিলে মৌলানা হজৰত। তাৰপিছত 3 নম্বৰ অপশ্যনটো দি থোৱা আছে মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম। এই শ্লোগানটো দিছিলে সুভাষ চন্দ্ৰ বসুৱে। যেতিয়া সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় জাতীয় সেনাবাহিনী নামৰ যিটো সংগঠন গঢ়ি তুলিছিলে সেই জাতীয় সেনাবাহিনী যিখিনি লোক জড়িত হৈ আছিলে তেওঁলোকক কোৱা হৈছিল যে মোক তেজ দিয়া তেতিয়া মই তোমালোকক স্বাধীনতা দিম। মানে তেজ উলিয়াই দিবলৈ কোৱা নাই, জাতীয় সংগ্ৰামত তেওঁলোকক মানে ওতঃপ্ৰোতভাৱে জড়িত হবলৈ দিছিলে, যাৰ পৰিপ্ৰেক্ষিতত কি হব তাৰ ফলাফল আমি স্বাধীনতা লাভ কৰিব পাৰিম। সেইটো মানে এনেকুৱা এটা শ্লোগান দিছিল যাৰ জৰিয়তে সকলোখিনি লোক বা যিখিনি সৈন্য দলত নিয়োজিত হৈ আছিলে সকলোৱে নিজৰ দেশখনক স্বাধীন কৰিবৰ কাৰণে ওতঃপ্ৰোতভাৱে জড়িত হৈ গৈছিলে। আৰু লাষ্টৰ অপশ্যনটো আমি গম পাইছো যে কৰিম কিম্বা মৰিম। এই কৰিম কিম্বা মৰিম ধ্বনিটো দিছিলে ভাৰত ত্যাগ আন্দোলনৰ সময়ত মহাত্মা গান্ধী আগবঢ়াইছিল, যিটো আন্দোলন আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ শেষৰটো আন্দোলন আছিল আৰু যিটো আন্দোলন মানে সেইখিনি সময়ত মহাত্মা গান্ধীয়ে কবলৈ বাধ্য হৈছিলে কৰিম কিম্বা মৰিম, যদিহে আমি আন্দোলন নকৰো তেতিয়াহ'লে জাপানে আমাৰ ভাৰতবৰ্ষত আহি পেলাই আক্ৰমণ কৰিব, তেতিয়াহ'লে আমাৰ মানে ভাৰতীয় বহুতো লোক মৃত্যু হব পাৰে। সেইকাৰণে কৰিম কিম্বা মৰিম ধ্বনিটো মহাত্মা গান্ধী আগবঢ়াইছিল। এতিয়া এই যিটো প্ৰশ্ন সুভাষ চন্দ্ৰ বসুৰ লগত জড়িত হোৱা আমি যিটো প্ৰশ্ন পালো তাৰ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি, যিটো কি দিছে মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম। So 5 নম্বৰ কুৱেশ্যনটো আছে in 1851 in some areas of Kamrup and Dorong the condition was such that apart from the family valuables parents were compelled to sell the own children for a handful of grains। মানে যেতিয়া 1851 চন মান হৈছিলে তেতিয়া আমাৰ অসমৰ বিশেষকৈ কামৰূপ আৰু দৰঙৰ কোনো এটা অঞ্চলত এনে অৱস্থাৰ সৃষ্টি হৈছিলে যে মাক দেউতাকে পৰিয়ালৰ গহনা গাঁঠৰিৰ উপৰি নিজৰ ল'ৰা ছোৱালীকো কেইমুঠিমান চাউলৰ কাৰণে বিক্ৰী কৰি দিছিল। এইটো আমাক এছাৰছৰ ৰিজনিঙৰ কুৱেশ্যন। এইটো এছাৰছৰ ৰিজনিঙৰ কুৱেশ্যন বিলাক আমি প্ৰত্যেকটো বাক্য ভালদৰে বুজি উঠিব লাগিব যে প্ৰথমতে যিটো এছাৰছন আছে সেইটো শুদ্ধ হয় নে নহয় আমি চাব লাগিব। যদিহে সেইটো শুদ্ধ হয় তাৰ পিছৰ যিটো ৰিজন বা যুক্তি দি থোৱা আছে সেই যুক্তিটো শুদ্ধ হয় নে নহয় আমি চাব লাগিব। তাৰপিছত আমি চাব লাগিব দুইটা যদি উক্তি বা যদি দুইটা শুদ্ধ হয় ইটো আনটোৰ লগত মিল হৈ আছে নাই, যিটো ৰিজন সেই ৰিজনটো এছাৰছনটোৰ লগত মিলি আছে নাই সেইটো আমি চাব লাগিব। আমি প্ৰথম পইণ্টটোতে গম পালো যে 1851 চনত কামৰূপ আৰু দৰঙৰ মানে মানুহখিনি এনেকুৱা এটা সংকটত পৰিছিল যাৰ ফলত কেইমুঠিমান চাউলৰ কাৰণে নিজৰ গহনা গাঁঠৰিটো বিক্ৰী কৰিছিলে, লগতে নিজৰ ল'ৰা ছোৱালীকো তেওঁলোকে বিক্ৰী কৰিব লগা হৈছিল। তাৰ প্ৰধান কাৰণটো কি কি ইয়াত এটা দিছে যে সেই সময়ত কলেৰা আৰু বসন্তই উজনি অসমত মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল। যেতিয়া উজনি অসমৰ ফালে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল কলেৰা আৰু বসন্তই, তেতিয়া আমাৰ অসমত উৎপাদিত যিখিনি শস্য সেই শস্য কমি গৈছিল একেবাৰে, আৰু সেই শস্যখিনি কমি যোৱাৰ কাৰণে
আৰু সেইখিনি সময়তো চিকিৎসা ব্যৱস্থা ইমান ভাল নহয়, যাৰ কাৰণে মহামাৰী এটা আহিলে বা কিবা মানে স্বাস্থ্যৰ লগত জড়িত কিবা সমস্যাৰ সৃষ্টি হলে মানে বহুতো লোকৰ মৃত্যু ঘটে। আৰু সেইকাৰণে 1851 চনত কামৰূপ আৰু দৰঙত মানে মানুহে নিজে চলিবৰ কাৰণে, নিজে ভাত সাজ খাবৰ কাৰণে গহনা গাঁঠৰিৰ লগতে নিজৰ ল'ৰা ছোৱালীকো বিক্ৰী কৰি দিবলৈ বাধ্য হৈছিল। সেইকাৰণে যদি আমি চাওঁ, প্ৰথম অপশ্যনটো দি থোৱা আছে আমাক যে A is true, R is false, মানে A সত্য কিন্তু R অসত্য। আমি যে দুইটা উক্তিয়ে গম পালো যে দুইটাই শুদ্ধ, সেইকাৰণে প্ৰথম অপশ্যনটো কোনো কাৰণত শুদ্ধ নহব। দ্বিতীয় অপশ্যন যদি চাওঁ, A অসত্য কিন্তু R সত্য। আমি গম পালো যে যিটো এছাৰচন আছিলে, যিটো A আছিলে সেইটো সত্য, সেইকাৰণে ইয়াত দি থোৱা আছে A অসত্য, সেইকাৰণে কি হব, B টো ভুল হব। তাৰপিছত দিছে C নম্বৰ যে A আৰু R দুইটাই সত্য কিন্তু R এৰ শুদ্ধ ব্যাখ্যা নহয়। শুদ্ধ ব্যাখ্যা নহয় বুলি আমি মানে দুইটা উক্তি পঢ়োতে গমেই পালো যে যিটো আমাক দিছে সেই সময়ত কলেৰা আৰু বসন্তই উজনি অসমত মহামাৰী ৰূপ ধাৰণ কৰিছিল। এই মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ কাৰণে আমাৰ সকলোখিনি মানে প্ৰায়ভাগ মানুহে মৃত্যুমুখত পৰিছিল আৰু সেইখিনি সময়ত উৎপাদিত যিখিনি শস্য তাৰ পৰিমাণ একেবাৰে কমি গৈছিল। আৰু এই কমি যোৱাৰ কাৰণে দৰং আৰু বিশেষকৈ কামৰূপত মানুহখিনিয়ে গহনা গাঁঠৰিৰ লগতে নিজৰ ল'ৰা ছোৱালীকো কেইমুঠিমান চাউলৰ কাৰণে বিক্ৰী কৰিছিল। সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, A আৰু R দুইটাই সত্য আৰু R হৈছে A ৰ শুদ্ধ ব্যাখ্যা। ছয় নম্বৰ দি থোৱা আছে যে তলত দিয়া প্ৰশ্নটোত দাবী আৰু কাৰণ হিচাপে দুটা বিৱৰণ দিয়া হৈছে, বিৱৰণ কেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। একেটাই, আমি মানে ইয়াৰ আগতো এছাৰচন ৰিজনিং পাইছিলো, এইটো এছাৰচন ৰিজনিং। আমি এছাৰচনটো চাম, দাবীটো যে চাইমন কমিশ্যন বিৰোধী আন্দোলনত লালা লাজপত ৰায় মৃত্যুবৰণ কৰিছিল। আমি জানিব লাগিব যে চাইমন বিৰোধী আন্দোলনটো কিহৰ কাৰণে হৈছিল। যেতিয়া আমাৰ 1919 চনৰ যিখন ভাৰত চৰকাৰ আইন, সেই ভাৰত চৰকাৰ আইনে কি কাম কৰিছে সেই বিষয়ে চোৱা চিতা কৰিবৰ কাৰণে ছাৰ জন চাইমনৰ নেতৃত্বত 1928 চনত এখন কমিশ্যন ইংলেণ্ডৰ পৰা ভাৰতলৈ আহিছিল। মানে 7জনীয়া এটা দল ইংলেণ্ডৰ পৰা ভাৰতলৈ আহিছিল। আৰু এই মানে যিটো দল আহিছিলে সেই দলটোৱে কি চৰ্চা কৰিব যে 1919 চনৰ ভাৰত চৰকাৰ আইনে আমাৰ ভাৰতত কেনেকুৱা ধৰণৰ কাম কৰি আছে, ভাল কাম কৰিছে নাই সেই সম্পৰ্কে চোৱা চিতা কৰিবলৈ আহিব। ইংলেণ্ডৰ পৰা অহা 7জনীয়া দলটোৱে এদিনাখনে বা কেইদিনমান থাকি এই 1919 চনৰ ভাৰত চৰকাৰ আইনে কি ভাল কাম কৰিছে সেই সম্পৰ্কে জনাত অলপ অসুবিধাৰ সৃষ্টি হ'ব। তাৰ কাৰণে আমাৰ ভাৰতৰ মানুহখিনিয়ে কৈছিলে যে সেই 7জনীয়া কমিটিখনত এজন হলেও ভাৰতৰ প্ৰতিনিধি থকাটো প্ৰয়োজন আছে। কিন্তু ইংলেণ্ডে কি কৰিলে, ইংলেণ্ডৰ চৰকাৰে সেই 7জনীয়া কমিটিত এজনো ভাৰতীয় সদস্য অন্তৰ্ভুক্ত নকৰিলে। নকৰাৰ কাৰণে আমাৰ যিটো ভাৰতীয় জাতীয় কংগ্ৰেছ, সেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ লোকসকলে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে যে তোমালোকে ভাৰততে আহিছা, ভাৰতৰ ভাল কাম হৈছে না চোৱা চিতা কৰিবলৈ আহিছা, তো তাত সেইখন কমিটিৰ এজন ভাৰতীয় সদস্য নাই। সেইকাৰণে লালা লাজপত ৰায়ে লাহোৰত চাইমন কমিশ্যনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈছিল আৰু তাতে লালা লাজপত ৰায়ৰ লগত পুলিচ বাহিনী এনেকে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু পুলিচ বাহিনীৰ লগত মাৰপিট হল আৰু সেই লাঠি চালনাতে বা মাৰপিটতে লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল। ইয়াৰ পৰা আমি গম পালো যে চাইমন কমিশ্যন বিৰোধী বা আন্দোলনত লালা লাজপত ৰায় মৃত্যুবৰণ কৰিছিল। 2 নম্বৰটো দিছে চাইমন বিৰোধী আন্দোলনটোৰ কাৰণ আছিল যে ব্ৰিটিছে চাইমন কমিশ্যনত এজনো ভাৰতীয় প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা নাছিল। আমি ইতিমধ্যে অলপ আগত আমি আলোচনা কৰিলো বা কলোৱেই যে যিখন চাইমন কমিশ্যন আহিছিল সেই চাইমন কমিশ্যনত এজনো ভাৰতীয় সদস্য অন্তৰ্ভুক্ত হোৱা নাছিল। সেই নথকাৰ কাৰণে চাইমন কমিশ্যনক কি বুলি অভিহিত কৰা হৈছিল, চেটকাইসকলৰ কমিশ্যন বুলি অভিহিত কৰা হৈছিল। আৰু সেই যিখিনি মানে চেট মানে কি, বগা মানুহৰ কমিশ্যন মানে ভাৰতত কোনো প্ৰয়োজন নাই, সেই ভাৰতৰ পৰা তেওঁলোক যাব লাগে। সেইকাৰণে তেওঁলোকে এটা মানে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লোকসকলে বা ভাৰতীয় লোকসকলে এটা শ্লোগান আগবঢ়াইছিল যে চাইমন গো বেক। আৰু সেই চাইমন গো বেক ধ্বনিৰে আন্দোলন কৰিবলৈ যাওঁতে লাহোৰত লালা লাজপত ৰায়ৰ মৃত্যুবৰণ হৈছিল। সেয়েহে আমি ইয়াৰ পৰা গম পালো যে দুইটা উক্তিয়ে শুদ্ধ আৰু দুইটা উক্তিৰ লগত আৰটো এৰ কি হৈ আছে, শুদ্ধ ব্যাখ্যা হৈ আছে। কাৰণ চাইমন কমিশ্যনত এজনো ভাৰতীয় সদস্য অন্তৰ্ভুক্ত নথকাৰ কাৰণে
লালা লাজপত ৰায়ৰ লগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লোকসকলে আন্দোলন কৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত লালা লাজপত ৰায়ৰ মৃত্যুবৰণ হৈছিল। সেইকাৰণে কি হ'ব যে এইটোও শুদ্ধ এইটোও শুদ্ধ। ইয়াত চাম আমি এ আৰু আৰ দুইটাই শুদ্ধ। ইয়াত দিছে যে চি অপশ্যনটোত এ আৰু আৰ দুইটাই সত্য, কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। এইটো সম্পূৰ্ণৰূপে ভুল উত্তৰ হ'ব, কাৰণ নহয় কেতিয়াও হ'বই নোৱাৰে, কাৰণ চাইমন কমিশ্যন ভাৰতীয় সদস্য অন্তৰ্ভুক্ত নথকাৰ কাৰণে এইটো আন্দোলনটো হৈছিলে আৰু সেই আন্দোলনতে লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল। সেয়েহে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, এ আৰু আৰ দুইটাই সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে মেট্ৰিকতো পাবা। তলৰ তথ্যসমূহ লক্ষ্য কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াত দিছে কৃষ্ণ কুমাৰ মিত্ৰই পলাশীৰ প্ৰায়শ্চিত্ত নাটকখন লিখিছিল। কৃষ্ণ কুমাৰ মিত্ৰৰ লগত সম্পৰ্কিত এটা কুৱেশ্যন আমি আগতেও পাই আহিছো। সেই কৃষ্ণ কুমাৰ মিত্ৰৰ লগত সম্পৰ্কিত এখন পত্ৰিকাহে আছিল আৰু সেইখন পত্ৰিকা হৈছে সঞ্জীৱনী পত্ৰিকা। এই কৃষ্ণ কুমাৰ মিত্ৰৰ লগত যদি আমি চাওঁ, তেওঁৰ লগত কি হ'ব, এখেতৰ লগত সঞ্জীৱনী পত্ৰিকা হ'ব। সঞ্জীৱনী পত্ৰিকা হ'ব। ইয়াৰ পৰা আমি গম পালো যে কৃষ্ণ কুমাৰ মিত্ৰই পলাশীৰ যিখন প্ৰায়শ্চিত্ত নাটকখন সেইখন লিখা নাছিল। তাৰপিছত দিছে ২ নম্বৰ অপশ্যনটো যে গিৰি ঘোষ ৰোড দ্য প্লে চিৰাজউদ্দৌলা, মানে গিৰি ঘোষে চিৰাজউদ্দৌলা নাটকখন লিখিছিল। এইটো সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ। যেতিয়া আমাৰ স্বদেশী আন্দোলন হৈছিল আৰু সেই স্বদেশী আন্দোলনৰ ফলাফল হিচাপে আমাৰ বংগত, বিশেষকৈ ভাৰতবৰ্ষ আৰু বংগত বিভিন্ন জাতীয় সাহিত্য বিকাশ হৈছিল আৰু জাতীয় সাহিত্য বিকাশ হওঁতে সেইখিনি সময়তে গিৰি ঘোষে চিৰাজউদ্দৌলা নামৰ এখন নাটক লিখিছিল আৰু সেই চিৰাজউদ্দৌলাৰ লগতে গিৰি ঘোষে আৰু এখন নাটক লিখিছিল, সেইখন হৈছে মীৰ কাছিম। তেখেতে গিৰি ঘোষে চিৰাজউদ্দৌলা নাটকখন লিখিছে আমি গম পালো, সেইকাৰণে ২ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। যদি আমি চাওঁ স্বৰ্ণকুমাৰী দেৱী ৰোড দ্য প্লে মীৰ কাছিম, কিন্তু মই এইমাত্ৰ কলো যে মীৰ কাছিমখন কোনে লিখিছিল, মীৰ কাছিমখনো লিখিছিলে গিৰি ঘোষে লিখিছিল। সেইকাৰণে স্বৰ্ণকুমাৰী দেৱীৰ যিখন মীৰ কাছিম ইয়াত যিটো বাক্য দি থোৱা আছে সেইটো শুদ্ধ হ'বনে? কোনো কাৰণত শুদ্ধ নহয়, এইটো ভুল উত্তৰ হ'ব। তাৰপিছত দি থোৱা আছে অমৃতলাল বসু ৰোড দ্য প্লে চাব্বাছ বঙালী, মানে অমৃতলাল বসুৱে চাব্বাছ বঙালী নামৰ নাটকখন লিখিছিল। এইটো সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ, কাৰণ অমৃতলাল বসুৱে সেইখিনি সময়ত চাব্বাছ বঙালী নামৰ নাটকখন লিখিছিল। ইয়াৰ পৰা আমি কি গম পালো যে ২টো শুদ্ধ আৰু ৪টো শুদ্ধ। এতিয়া যদি আমি অপশ্যনত চাওঁ তেতিয়া ২ নম্বৰ অপশ্যনটো সম্পূৰ্ণৰূপে শুদ্ধ হ'ব, ২ আৰু ৪ দুইটাই শুদ্ধ উত্তৰ। ত ৮ নম্বৰ প্ৰশ্নটো চাওঁ। ইয়াত দিছে তলৰ কোনটো অসহযোগ আন্দোলন ইতিবাচক দিশ নহয়। ইতিবাচক দিশবিলাক কি হ'ব? ইতিবাচক মানে ভাল দিশ আৰু নেতিবাচক মানে বেয়া। এতিয়া অসহযোগ আন্দোলনৰ সময়ত আমাৰ কিছুমান এনেকুৱা দিশ আহিছিলে যে বহুতো ভাল দিশ আহিছিলে আৰু বহুতো বেয়া দিশ আহিছিলে। এতিয়া যিখিনি বেয়া দিশ আছিলে সেইখিনি কিন্তু ব্ৰিটিছৰ কাৰণে বেয়া আছিলে, আমাৰ কাৰণে বেয়া নাছিলে। ইতিবাচক মানে ভাল দিশ। ভাল দিশ কি? অস্পৃশ্যতা আঁতৰোৱা। এটা আন্দোলন কৰিবলৈ গৈছে কাৰ বিৰুদ্ধে? ব্ৰিটিছৰ বিৰুদ্ধে। সেই ব্ৰিটিছৰ বিৰুদ্ধে কৰা আন্দোলনটোত যদি ভাৰতীয় লোকসকলৰ মাজত ধনী দুখীয়া জাতি ভেদ উচ্চ নিচ এই ভাৱধাৰা থাকে, তেতিয়াহ'লে কোনো কাৰণত আন্দোলনটো মানে সম্পূৰ্ণ হৈ নুঠিব। আৰু সেই অসহযোগ আন্দোলনৰ ফলতে আমাৰ ভাৰতবৰ্ষৰ লোকৰ মাজত এই অস্পৃশ্যতা মানে যিটো মানে ভেদাভেদ চিষ্টেম আছিলে, যিটো আগৰ পৰা চলি আছিলে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে, সেই সকলোখিনি কি হৈ গ'ল? নাইকিয়া হৈ গ'ল। সেইকাৰণে আমাক প্ৰশ্নটো কি দিছে? ইতিবাচক দিশ নহয়। এই নহয়টো কিন্তু আমি মোষ্টলি চাব লাগিব। আমাক এনেকুৱা কুৱেশ্যন আহি যাব অসহযোগ আন্দোলনৰ ইতিবাচক দিশ বুলি দেখাৰ লগে লগে আমাৰ মনটো ভাল লাগি যাব, কিন্তু আমি চাব লাগিব ইয়াত কি বুলি আছে, নহয় বুলিহে আছে। সেইকাৰণে অস্পৃশ্যতা আঁতৰোৱাটো ইতিবাচক দিশ হয়হে, ইয়াত কিন্তু নহয় বুলি আছে, সেইকাৰণে এইটো শুদ্ধ উত্তৰ নহ'ব। যদি মই চি নম্বৰটো চাওঁ, হিন্দু মুছলমানৰ মাজত একতাৰ প্ৰসাৰ ঘটোৱা। এটা স্বদেশী আন্দোলনে হওক বা যিখিনি আমাৰ স্বাধীনতা আন্দোলন আছিলে, প্ৰত্যেকটো স্বাধীনতা আন্দোলনে কি কৰিছিল? ভাৰতবৰ্ষৰ সকলোখিনি মানুহকে একতা বান্ধোনেৰে বান্ধ খাই ৰাখিছিল, যাৰ ফলত এই অসহযোগ আন্দোলনেও
হিন্দু মুছলমানৰ মাজত একতাৰ ভাৱটো জাগ্ৰত কৰিছিল। ইয়াৰ পৰা আমি গম পালো যে যেতিয়া হিন্দু আৰু মুছলমান লোকসকল একতা হৈ থাকিব সেইটো আমাৰ কাৰণে ভাল দিশ নে বেয়া দিশ? সদায় ভাল দিশে হ'ব, কিন্তু সদায় কি হ'ব? ইতিবাচক দিশ হ'ব। ইয়াত নহয় বুলি দিছে, নহয় বুলি দিয়াৰ কাৰণে এইটো অপশ্যনো কি হ'ব? ভুল হৈ যাব। তো ২ নম্বৰ অপশ্যনটো দিছে হাতেৰে সূতা কটা আৰু তাঁত বোৱা শিল্পৰ উন্নতি। অসহযোগ আন্দোলনৰ মানে যিবোৰ উদ্দেশ্য আছিলে সেই উদ্দেশ্যবিলাক প্ৰায়বোৰ স্বদেশী আন্দোলনৰ পৰা অহা। কাৰণ স্বদেশী আন্দোলনত এটা প্ৰধান শ্লোগান আছিল যে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণ। সেই বস্তুটোকে অসহযোগ আন্দোলনৰ মানুহখিনিয়ে গ্ৰহণ কৰিছিল যে বিদেশৰ পৰা মানে ইংৰাজৰ কোনো বস্তুৱে আমি গ্ৰহণ নকৰো, আমি নিজে নিজৰ খোৱা সামগ্ৰী হওক, পিন্ধা সামগ্ৰী, সকলোখিনি সামগ্ৰী আমি নিজে তৈয়াৰ কৰিম। হাতেৰে সূতা কটা আৰু তাঁত বোৱা শিল্পৰ উন্নতি। যেতিয়া অসহযোগ আন্দোলনত ব্ৰিটিছৰ সেই যিখিনি মানে সামগ্ৰী আছিল সেই সামগ্ৰীবিলাক বৰ্জন কৰি দিলে, সেই সামগ্ৰী ব্যৱহাৰ নকৰে, তাৰ ফলত অসমৰ বা ভাৰতৰ বিভিন্ন প্ৰান্তৰ মানুহে কি কৰিছিল? নিজেৰে হাতে সূতা কাটি তাঁতৰ যোগেদি কাপোৰ বৈছিল। সেইকাৰণে এইটো কি হ'ব? ভাল দিশেই হ'ব। ভাল দিশ হোৱাৰ কাৰণে এইটো উত্তৰো আমাৰ শুদ্ধ নহ'ব, কাৰণ ইয়াত নহয় বুলি আছে। সেইকাৰণে কি হ'ব? এটা অপশ্যন কি গ'ল? বিধানসভা বৰ্জন। মানে আমাৰ যিখিনি ব্ৰিটিছৰ অধীনত আমাৰ ভাৰতৰ যিখিনি মানুহে তাত কৰ্মচাৰী হিচাপে কাম কৰি আছিল, আদালতেই হওক বা এনেকুৱা যিখিনি ব্ৰিটিছ পৰিষদত আমাৰ ভাৰতৰ যিসকল লোক আছিলে তেওঁলোকে কি কৰিছিল? অসহযোগ আন্দোলনৰ সময়ত বিধানসভা এৰি পেলাই ওলাই গুচি আহিছিল, মানে তাৰ বিৰুদ্ধে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। এই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে বিধানসভা তেওঁলোকে বৰ্জন কৰিছিল। আৰু এই বৰ্জন যেতিয়া কৰিলে এই বৰ্জনে ব্ৰিটিছক কি কৰিছিল? ক্ষতি কৰিছিল। আৰু সেই ক্ষতি কৰাটোৱে হৈছে নেতিবাচক দিশ। আৰু ইয়াত ইতিবাচক দিশ নহয়, ইয়াৰ অৰ্থ মানে অসহযোগ আন্দোলনৰ নেতিবাচক দিশ। সেইকাৰণে বিধানসভা বৰ্জনটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ৯ নম্বৰটো দিছে তলৰ চিত্ৰৰ খালী বাকচ পূৰাবলৈ শুদ্ধ বিকল্পটো উলিওৱা। ইয়াত এটা বক্সত দিছে সম্পদ, ইটো বক্সত দিছে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি। মানে এই বস্তুটো ক'ৰ পৰা আহি গ'ল? আমাৰ যিটো সম্পদৰ শ্ৰেণী বিভাজন যিটো কৰি থোৱা আছিলে সেই সম্পদৰ শ্ৰেণী বিভাজনৰ পৰা আহিছে। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদত কেইটা ভাগত ভগাব পাৰি? আমি গমেই পালো 3টা ভাগত ভাগ কৰিব পাৰি, কাৰণ ইয়াত 3টা বক্সে আছে। ইয়াত কি কি সোমাব? আমাৰ অপশ্যনত দি থোৱা আছে। যিটো দিছে যে নৱীকৰণযোগ্য সম্পদ, অনৱীকৰণযোগ্য সম্পদ আৰু বিকল্প সম্পদ। এতিয়া এই নৱীকৰণযোগ্য বা অনৱীকৰণ বা বিকল্প সম্পদটো সৃষ্টি প্ৰক্ৰিয়া অনুসৰি নহয়। আমি সম্পদৰ শ্ৰেণী বিভাজন পঢ়োতে বা আমাৰ কিতাপত ধুনীয়াকৈ এখন চাৰ্ট বনাই দি থোৱা আছে, আৰু সেই চাৰ্টখনতে আমি গম পাইছো যে নৱীকৰণযোগ্য সম্পদ, অনৱীকৰণযোগ্য সম্পদ উপলব্ধতা আৰু স্থায়িত্বৰ ওপৰত ভিত্তি কৰিহে ভাগ কৰা হৈছে। মানে আমাৰ কিছুমান সম্পদ কি হয়, মানে আমি প্ৰত্যেক দিনাখনে সেইখিনি লাভ কৰিব পাৰিম, আৰু যাৰ সংখ্যা অসীম, মানে সেইবিলাক সম্পদ আমাৰ অজস্ৰ পৰিমাণে আছে, পৃথিৱীৰ পৰা সোনকালে নাইকিয়া হৈ যাব নোৱাৰে। কিন্তু এনেকুৱা কিছুমান সম্পদ আছে যিবোৰ সম্পদ আমি প্ৰত্যেক দিনাখনে ব্যৱহাৰ কৰি থাকিলে এসময়ত সেইবিলাক নাইকিয়া হৈ যোৱাৰ সম্ভাৱনা থাকে, সেইবোৰকে কোৱা হয় অনৱীকৰণযোগ্য সম্পদ। এতিয়া এই প্ৰথম অপশ্যনটো কোনো কাৰণত শুদ্ধ নহ'ব, কাৰণ আমি গম পালো নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ আৰু স্থায়িত্ব বা উপলব্ধতাৰ ওপৰত ভিত্তি কৰিহে সম্পদৰ শ্ৰেণী বিভাজনৰ ভিতৰত পৰে। তাৰপিছত 2 নম্বৰ অপশ্যনটো দি থোৱা আছে যে ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ। এই অপশ্যনটো হ'ব যে মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি সম্পদৰ শ্ৰেণী বিভাজনত পৰিব। কাৰণ মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি সম্পদৰ শ্ৰেণী বিভাজনটো আমি 3টা ভাগত পাওঁ। ব্যক্তিগত সম্পদ, কিছুমান সম্পদ আমাৰ নিজৰ অধীনত থাকে, কোনোবা এজন ব্যক্তিৰ নিজৰ অধীনত থাকিব, সেইটোকে ক'ব ব্যক্তিগত সম্পদ। জাতীয় সম্পদটো কোনো এখন ৰাষ্ট্ৰ বা কোনো এখন দেশৰ আণ্ডাৰত থাকিব, যেনেকে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন, সেইখন আমাৰ ভাৰতৰে ৰাষ্ট্ৰীয় উদ্যান, সেইখন হ'ব আমাৰ জাতীয় সম্পদ। আৰু এখন হ'ব আন্তৰ্জাতিক সম্পদ। সেই আন্তৰ্জাতিক সম্পদবিলাক মানে যেনে তোমাৰ সাগৰ মহাসাগৰ। এতিয়া কোনো এখন সাগৰ মহাসাগৰ, যে ভাৰত মহাসাগৰখন ভাৰতৰ মহাসাগৰ নহয়, গোটেই পৃথিৱীৰ কাৰণে এখন মহাসাগৰ, সেইটো হ'ব আন্তৰ্জাতিক সম্পদত পৰিব। আমি ইয়াৰ পৰা গম পালো যে ব্যক্তিগত, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদৰ কোনটো ভাগত পৰিব? মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি পৰিব। 3 নম্বৰ দিছে জীৱীয় সম্পদ, অজীৱীয় সম্পদ আৰু মানৱ সম্পদ। জীৱীয়, অজীৱীয় আৰু মানৱ সম্পদ সেইটো ক'ত সোমাব? যে গঠন প্ৰক্ৰিয়া অনুসৰি আমাৰ সম্পদক 3টা ভাগত ভাগ কৰা হয়: জীৱীয় সম্পদ, অজীৱীয় সম্পদ।
কিন্তু মানৱ সম্পদ ইয়াত সোমাই দিছে, কিন্তু তোমাৰ মানে অকমান কনফিউজ লগাবৰ কাৰণে বিশেষকৈ জীৱীয় আৰু অজীৱীয় সম্পদে গঠন প্ৰক্ৰিয়া অনুসৰি ভাগ কৰা। লাষ্টৰ পইণ্টটো আছে যে প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। এতিয়া প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সৃষ্ট সম্পদ এইকেইটা হৈছে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি। কাৰণ কিছুমান সম্পদ নিজে সৃষ্টি হ'ব, যাক আমি প্ৰাকৃতিক সম্পদ বুলি কওঁ। কিছুমান সম্পদ মানুহে সৃষ্টি কৰিব, সেইকাৰণে মানৱ সৃষ্ট সম্পদ বুলি কওঁ। কিছুমান সম্পদ কি হ'ব, মানুহ নিজে এটা সম্পদ, কাৰণ মানুহৰ নিজৰ জ্ঞান, বুদ্ধি, কৌশলেৰে আমি কিছুমান বস্তু মানে সৃষ্টি কৰিব পাৰোঁ, সেইকাৰণে মানুহকো সম্পদৰ ভিতৰত ৰখা হয় আৰু সেইকাৰণে তাক মানৱ সম্পদ বুলি কোৱা হয়। ইয়াৰ পৰা আমি গম পালো যে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ, মানৱ সম্পদ হিচাপে 3টা ভাগত ভাগ কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি। ইয়াত এখন ছবি দি থোৱা আছে, সাঁচীৰ স্তূপৰ ছবি। এই সাঁচীৰ স্তূপৰ ছবিখন মানে আমাক দিছে যে তলৰ কোনটো আমাৰ কাগজী মুদ্ৰাত উল্লেখ আছে। ইয়াত দিছে ভাৰতৰ কোনটো কাগজী নোটত স্থাপত্য সাঁচীৰ স্তূপৰ ফটো দেখা পোৱা যায়। আমি যদি চাওঁ 500 টকীয়া নোটত কি থাকে, আমি দেখিবলৈ পাম 500 টকীয়া নোটত থাকিব ৰেড ফৰ্ট, মানে লালকিল্লা যিটো আছে সেইটো থাকিব, ৰেড ফৰ্ট। চি নম্বৰ অপচন চাওঁ, 100 টকীয়া নোটত কি আছে। 100 টকীয়া নোটত গুজৰাটৰ এটা স্থাপত্য আছে, যিটো ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে। সেইটোকে কোৱা হয় ৰাণী কি ভাৱ। ৰাণী কি ভাৱ। আৰু 50 টকীয়া নোটত আছে তোমাৰ শিলেৰে নিৰ্মিত এখন ৰথৰ নিচিনা এটা স্থাপত্য আছে, যিটো কৰ্ণাটকত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত। কিন্তু আমাক কি সুধিছে, যে সাঁচীৰ স্তূপৰ কথা সুধিছে, আৰু সাঁচীৰ স্তূপে আছে আমাৰ 200 টকীয়া নোটখনত সাঁচীৰ স্তূপ আছে। এতিয়া ইয়াৰ পৰা আমি গম পালো যে 200 টকীয়া নোটতে সাঁচীৰ স্তূপ আছে। এনেকুৱা ধৰণৰ আমাৰ নোটৰ মানে যিহেতু মুদ্ৰা পাঠ এটা আছে আমাৰ, সেইকাৰণে মুদ্ৰাৰ তোমালোকে কাগজী মুদ্ৰা সকলোখিনি বস্তু চাই যাবা, পৰীক্ষাত মেট্ৰিকতো এটা কুৱেশ্যন পাব পাৰা। ইয়াৰ পিছত আছে 11 নম্বৰ কুৱেশ্যন, মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। এইটো মানে একদম ডাইৰেক্ট কুৱেশ্যন আহিছে, সেইকাৰণে তোমালোকৰ ইয়াত কোনো কনচেপ্ট বেছ বুলি নহয়। আৰু আমি এটা কথাই জানিব লাগিব, মণিৰাম দেৱান আৰু পিয়লি বৰুৱা। মণিৰাম দেৱানৰ কথাখিনি আমি ইতিহাসৰ পাঠটো কোনখিনিত পাইছিলো, যে 1857 চনত মণিৰাম দেৱানে বিদ্ৰোহ আৰম্ভ কৰিছিল, যেতিয়া ভাৰতৰ বিভিন্ন প্ৰান্তত চিপাহী বিদ্ৰোহ হৈছিলে। সেইখিনি সময়তে আমাৰ অসমতো মণিৰাম দেৱানে এই চিপাহী বিদ্ৰোহ কৰিবৰ কাৰণে তেখেতে যুঁজ আৰম্ভ কৰিছিলে। আৰু ইয়াৰ পিছতে যেতিয়া মণিৰাম দেৱান ব্ৰিটিছৰ হাতত ধৰা পৰিছিল, ধৰা পৰাৰ কাৰণে আৰু এই গোটেই 1857 চনৰ বিদ্ৰোহটো লিড লোৱাৰ কাৰণে মণিৰাম দেৱানক কি দিয়া হৈছিল, ফাঁচি দিয়া হৈছিল। আৰু মণিৰাম দেৱানৰ লগতে পিয়লি বৰুৱাকো ফাঁচি দিয়া হৈছিল। সেইকাৰণে যদি আমি চাওঁ ইয়াৰ চনটো কি হ'ব, মণিৰাম দেৱানে বিদ্ৰোহটো আৰম্ভ কৰিছে 1857ত, তেখেতক শাস্তি দিব যেতিয়া তেখেত ধৰা পৰিছিল, মানে 1857 চনৰ পিছত। ইয়াত যদি আমি অপচনত চাওঁ, প্ৰত্যেকটো অপচনতে প্ৰথম অপচনটো আছে 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখ। তাৰপিছত আছে 1846 চনত। বিদ্ৰোহটো আৰম্ভ হৈছে 1857ত। আগতে কেনেকে মৃত্যুদণ্ড দিব, সেইকাৰণে এইটো কোনো কাৰণত শুদ্ধ হ'বই নোৱাৰে। ঠিক তেনেকে 1826 চনৰ 24 ফেব্ৰুৱাৰী 1826 আমাৰ কি হৈছিলে, ইয়াণ্ডাবু সন্ধিহে হৈছিলে। ইয়াণ্ডাবু সন্ধিৰ সময়তো মণিৰাম দেৱানৰ ভূমিকা ইয়াত নাই, অসমত মণিৰাম দেৱানৰ ভূমিকা নাই। সেইকাৰণে এই ডি অপচনটো আমি দেখা দেখিয়ে দুটা অপচন কেনচেল কৰি দিলো। থাকি গ'ল যে এ আৰু চি অপচন। আমি চালো যে 1862 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে। 1862 চনত তেনেকুৱা কোনো আমাৰ মানে আন্দোলন হোৱা নাছিলে। 1861 চনত হৈছিলে কৃষক বিদ্ৰোহ হৈছিল, আৰু কৃষক বিদ্ৰোহৰ লগত মণিৰাম দেৱান কোনো কাৰণত জড়িত নাছিলে। মণিৰাম দেৱান জড়িত আছিলে চিপাহী বিদ্ৰোহৰ সময়ত।
আৰু ইয়াত দিছে 1862, সেইকাৰণে আমি গমেই পালো যে 1861 অকল কৃষক বিদ্ৰোহে হৈছিলে, সেইকাৰণে চি অপশ্যনটো কোনো কাৰণত শুদ্ধ হব নোৱাৰে। থাকি গল কিমান 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে, সেইকাৰণে এ নম্বৰ অপশ্যনটো ইয়াত সম্পূৰ্ণভাৱে শুদ্ধ হ'ব। তাৰপিছত আছে 12 নম্বৰ কুৱেশ্যন, আকৌ আহি গল এছাৰছন ৰিজনিঙৰ। যে 1947 চনত ভাৰত বিভাজনে উত্তৰ পূব অঞ্চল আৰু ভাৰতৰ বাকী অংশৰ মাজত যোগাযোগ বিঘ্নিত কৰিছিল। যেতিয়া আমি বাক্যটো পঢ়ি চোৱাৰ পিছত আমি অলপ বুজিব লাগিব যে 1947 চনত যেতিয়া ভাৰতখন বিভাজন হৈছিল, সেই বিভাজন হোৱাৰ আগতে ভাৰতবৰ্ষখন কেনেকুৱা আছিল? বৰ্তমান যিখন পাকিস্তান, সেই পাকিস্তানখনো ভাৰতৰ লগতে আছিল। বৰ্তমান যিখন বাংলাদেশ, আগতে কি আছিলে? যেতিয়া দেশখন বিভাজন হৈছিল তেতিয়া পূব পাকিস্তান আছিল, সেইখন আমাৰ ভাৰতৰ লগতে সংলগ্ন হৈ আছিল। যেতিয়া 1847 চনত আমাৰ ভাৰতবৰ্ষ বিভাজন হৈ গল, তেতিয়া বৰ্তমান বাংলাদেশৰ পাৰ্টটো সেইখিনি সময়ত কি বুলি জনা যায়? পূব পাকিস্তান বুলি জনা যায়। যেতিয়া পূব পাকিস্তান আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ অন্যান্য ৰাজ্যৰ একে সোঁমাজত পৰি থাকিব, তেতিয়া আমাৰ কি হব? বিভিন্ন অসুবিধাৰ সৃষ্টি হব। যাতায়াতৰ ক্ষেত্ৰত বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সৃষ্টি হয়। সেয়েহে ইয়াত এই বাক্যটো দি থোৱা আছে যে 1947 চনৰ ভাৰত বিভাজনে উত্তৰ পূব অঞ্চল আৰু ভাৰতৰ বাকী অংশৰ মাজত যোগাযোগ বিঘ্নিত কৰিছিল। আমি যদি ভাৰতৰ মেপখন মন কৰো, ভাৰতৰ মানচিত্ৰখন মন কৰিলে যদি চোৱা তেতিয়া দেখিবা যে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অংশটো ভাৰতৰ বাকী ৰাজ্যতকে এটা সৰু অংশ দিহে সংযোগ হৈ আছে, যাক আমি কি বুলি কওঁ? চিকেন নেক বুলি কওঁ, মানে মুৰ্গীৰ ডিঙি বুলি কওঁ। সেই অংশটোৰ যোগেদিহে সংলগ্ন হৈ আছে, আৰু তাৰ মাজতে কিখন সোমাই আছে? বাংলাদেশখন সোমাই আছে। আৰু বাংলাদেশক ভাৰত বিভাজনৰ সময়ত পূব পাকিস্তান বুলি কোৱা হয়। সেইকাৰণে যেতিয়াই ভাৰতখন বিভাজন হৈ গল, তেতিয়া ভাৰত আৰু বাকী অংশৰ আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ বাকী ৰাজ্য, যেনে তোমাৰ মহাৰাষ্ট্ৰই হওক, তামিলনাডু হওক, অন্ধ্ৰপ্ৰদেশ হওক, যিখিনি পশ্চিমবংগ, এই অঞ্চলবিলাকৰ লগত যোগাযোগ প্ৰায় নোহোৱাৰ দৰে হৈ গৈছিল। কাৰণ প্ৰায়বিলাক অংশই ক'ত সোমাইছিলে? পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হৈছিল। কাৰণ সেইখিনি সময়ত স্থল পৰিবহণতকে জল পৰিবহণ আৰু ৰেল পৰিবহণৰ ক্ষেত্ৰত বিকাশ লাভ কৰিছিল। ইয়াৰ পিছত দিছে যে যিটো ৰিজন দিছে যে কিহৰ কাৰণে বিঘ্নিত হৈছিল? কাৰণ পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু নদী পৰিবহণ বিভাজনৰ পিছত পূব পাকিস্তানৰ অন্তৰ্গত হৈছিল। মই এই অলপ আগত ডিছকাছ কৰিলো সেইটো, যে যিখিনি অসম আৰু পশ্চিমবংগৰ মাজত যিটো ৰেল পৰিবহণ ব্যৱস্থা আছিল বা নদী পৰিবহণ ব্যৱস্থা আছিল, সেই ৰেল পৰিবহণ আৰু নদী পৰিবহণ পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হৈ গল। এতিয়া পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হৈ যোৱাত এতিয়া আমাৰ ভাৰতৰে পশ্চিমবংগ আৰু অসমৰ ৰেল এখন বেলেগ দেশত কিয় সোমাব দিব? নিদিয়ে। সেইকাৰণে আমাৰ কি হৈ গল? যোগাযোগ বিলাক নোহোৱা হৈ গল। যোগাযোগ নোহোৱাৰ কাৰণে আমাৰ ব্যৱসায় বাণিজ্যও একে বেয়া হৈ গল। এতিয়া আমি যদি অপশ্যনত চাওঁ কোনটো শুদ্ধ, এতিয়া আমি গম পালো যে দুইটা বাক্যই শুদ্ধ। সেইকাৰণে ইয়াত দিছে এ ইজ ট্ৰু বাট আৰ ইজ ফলছ। এ শুদ্ধ আৰু শুদ্ধ, এইটো কোনো কাৰণ হবই নোৱাৰে। আমি গম পালো দুইটা বাক্যই শুদ্ধ, সেইকাৰণে এইটো কি হব? ভুল হব। তাৰপিছত চাওঁ বিটো দিছে, আমি গম পালো এটো ভুল, বিটো দিছে এ অশুদ্ধ কিন্তু আৰ শুদ্ধ, দুইটাই শুদ্ধ। ইয়াত এ অশুদ্ধ বুলি দিছে, সেইকাৰণে এইটো ভুল হল। তাৰপিছত দিছে এ আৰু আৰ দুইটাই শুদ্ধ, কিন্তু আৰ এ শুদ্ধ ব্যাখ্যা নহয়। এতিয়া শুদ্ধ ব্যাখ্যা নহয় বুলিতো আমি কব নোৱাৰো, কাৰণ দুইটাই শুদ্ধই হৈ গল। কাৰণ যেতিয়া পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু নদী পৰিবহণ পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হৈ গল, সেইকাৰণেতো আমাৰ যোগাযোগৰ অসুবিধা হল। সেইকাৰণে চি অপশ্যনটো ভুল হব। এতিয়া শুদ্ধ উত্তৰ হব এ আৰু আৰ দুইটাই শুদ্ধ, আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা, মানে অপশ্যন নাম্বাৰ ডি আমাৰ শুদ্ধ উত্তৰ হব। ডাইৰেক্ট কুৱেশ্যন দিছে, এইটো মানে আমি যে আজিৰ পৰা 2 বছৰ আগত আমি যে ছচিয়েলখন পঢ়িলে যেনেকে পঢ়ো যে মুখস্থ কৰিব লাগে কিছুমান চন্ত্ৰণ, এইটো তেনেকুৱা ধৰণৰ ডাইৰেক্ট কুৱেশ্যন দিছে যে কেতিয়া জয়ন্তীয়া ৰাজ্য ৰজা ৰাজেন্দ্ৰ সিংহৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ গৈছিল? এইটো ডাইৰেক্ট শুদ্ধ উত্তৰটো হব 1835 চনত কি হৈছিলে? জয়ন্তীয়া ৰাজ্য সেইখিনি সময়ত কাৰ আণ্ডাৰত আছিলে? আমি ইয়াক
কথাও মনত ৰাখিব লাগিব ৰাজেন্দ্ৰ সিংহৰ আণ্ডাৰত আছিলে আৰু ৰাজেন্দ্ৰ সিংহক হাতৰ পৰা ইংৰাজৰ হাতলৈ গৈছিলে 1835 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি তাৰপিছত যদি আমি চাওঁ 14 নম্বৰ কুৱেশ্যন যে 1906 চনত মুছলিম লীগ গঠন কৰা সহায় কৰা ব্ৰিটিছ ভাইচৰয়জনৰ নাম কি এতিয়া প্ৰথম অপচনটো দিছে লৰ্ড কাৰ্জন ভাইচৰয় আছিল কিন্তু তেখেত কিহৰ লগত জড়িত আছিল তেখেত জড়িত আছিল বংগ বিভাজনৰ লগত কিন্তু আমাক কি দিছে মুছলিম লীগহে দিছে মুছলিম লীগ দিয়াৰ কাৰণে এইটো শুদ্ধ উত্তৰ হ'ব জানো নহয় কাৰণ তেখেত জড়িত আছিল বংগ বিভাজনৰ লগত 1905 খ্ৰীষ্টাব্দ এইটো ভুল উত্তৰ হ'ব যদি আমি চাওঁ লৰ্ড ৰিপনো এজন ভাইচৰয় আছিল যিগৰাকী ভাইচৰয় আমাৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল যে এতিয়া যিখিনি আমাৰ পঞ্চায়ত ব্যৱস্থা আছে বা মানে পৌৰসভা এই ব্যৱস্থাটো আনিছিল লৰ্ড ৰিপনে প্ৰথমতে আমাৰ ভাৰতত সেই স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাটো ৰাজস্থানত হৈছিলে সেইখিনি কথা আমি ইয়াৰ লগত অলপ ডিছকাছ কৰি দিছো লৰ্ড ৰিপন জড়িত হৈছিলে স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ লগত ইয়াত সুধিছে মুছলিম লীগৰ লগত সেইকাৰণে এইটো অপচনো ভুল হ'ব তাৰপিছত যে লৰ্ড কৰ্ণৱালিছৰ বিষয়ে তোমালোকে 2-3 লাইনত তোমালোকে 3 নম্বৰ মানে ইতিহাসৰ 3 নম্বৰ পাঠটোত আছে যে লৰ্ড কৰ্ণৱালিছে কি কৰিছিল চিৰস্থায়ী বন্দোবস্তৰহে ব্যৱস্থা কৰিছিল সেইকাৰণে এই লৰ্ড কৰ্ণৱালিছো মুছলিম লীগৰ লগত জড়িত নহয় ইয়াৰ পৰা আমি গম পালো যে লৰ্ড মিণ্টুৱে মুছলিম লীগ গঠন কৰাৰ সময়ত মুছলিমসকলক যথেষ্টভাৱে সহায় কৰিছিল আৰু সেইখিনি সময়ত ভাৰতৰ ভাইচৰয় আছিলে লৰ্ড মিণ্টু 1906 চনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি তাৰপিছত তলৰ কোনটো জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্ভুক্ত নহয় বুলি দিছে এই নহয়তো তোমালোকে বহুত ভালদৰে মানে চাব লাগিব এই নহয়তো আমাক চব খেলি মেলি কৰি দিব তোমালোকে দেখিবা যে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি দিয়াৰ লগে লগে আমাৰ মনলৈ আহি যাব লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ কথা আমাৰ মনলৈ আহি যায় কিন্তু ইয়াত নহয় বুলি দি থোৱা আছে তোমালোকে মানে মোৰ ফালৰ পৰাহে মই এটা হেৰি উলিয়াইছো যেনেকে অংকত LCM HCF থাকে ঠিক তেনেকে মই এইটো মই ষ্টুডেণ্টক মই কওঁ যে এইটো তোমালোকে কেনেকে মনত ৰাখিবা L C আৰু H বুলি মনত ৰাখিবা L মানে হৈছে লক্ষ্মীনাথ বেজবৰুৱা C মানে হৈছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু H মানে হৈছে হেমচন্দ্ৰ গোস্বামী তাৰ বাহিৰে যিটো আমি নাপাওঁ সেইটোৱে হ'ব ইয়াত LCH আমি তিনজন পাই গলো আৰু যিটো ইয়াত নাই মানে কোন জ্যোতিপ্ৰসাদ আগৰৱালা নাই সেইকাৰণে নহয় উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা তাৰপিছত আছে বিন্ধ্য পৰ্বত আৰু কৃষ্ণ নদীৰ মাজৰ শিলৰ মন্দিৰৰ শৈলী স্থাপত্য শৈলী কি বুলি জনা যায় এইখিনি তোমালোকৰ ভাৰতৰ যিখিনি স্থাপত্য শৈলী আছিলে তাতে অন্তৰ্ভুক্ত হৈ আছিলে অপচন নম্বৰ এ দি থোৱা আছে নাগৰ শৈলী নাগৰ শৈলীটো ক'ত আছিলে উত্তৰ ভাৰতৰ যিখিনি মন্দিৰ আছিলে উত্তৰ ভাৰতৰ মন্দিৰৰ যিখিনি শৈলী আছিল তাক কোৱা হয় নাগৰ শৈলী আমি নাগৰটো আমি গম পালো যে কি হ'ব উত্তৰ ভাৰত হ'ব উত্তৰ ভাৰত দ্ৰাবিড়টো কি আছিলে যদি উত্তৰ ভাৰতত নাগৰ হয় দক্ষিণ ভাৰতত কি হ'ব দ্ৰাবিড় ই কি হ'ব ইয়াৰ পৰা মনত ৰাখিবা দ্ৰা আৰু এতিয়া দক্ষিণ বুজিছানে কথাটো ইয়াত কি হ'ব এইটো দ্ৰাবিড় হ'ব দক্ষিণ ভাৰতৰ লগত জড়িত এতিয়া ভাৰতবৰ্ষৰ উত্তৰ ভাৰতো হৈ গ'ল দক্ষিণ ভাৰতো হৈ গ'ল মাজৰ যিখিনি অংশ সেই মাজৰ অংশটো আমাক সুধিছে যে বিন্ধ্য পৰ্বত আৰু কৃষ্ণা নদী মাজৰ শিলৰ যিখিনি মন্দিৰ আছিল সেইটোৱে হৈছে ৱেছৰ শৈলী এই ৱেছৰ শৈলীতে এই বিন্ধ্য পৰ্বত আৰু কৃষ্ণা নদীৰ মাজৰ যিখিনি আমি মন্দিৰ পাম সেই মন্দিৰৰ মানে যিটো শৈলী আছিলে সেই শৈলীটো ৱেছৰ শৈলী যোগেদিয়ে নিৰ্মাণ কৰা হৈছিল আৰু ৱেছৰ শৈলীটো এনেকুৱা আছিলে যে উত্তৰ ভাৰতৰ নাগৰ শৈলী আৰু দক্ষিণ ভাৰতৰ দ্ৰাবিড় শৈলী দুইটা সংমিশ্ৰণৰ ফলত ৱেছৰ শৈলীৰ সৃষ্টি হৈছিল আৰু যিটো আমাৰ লাষ্টত আছে পাৰ্চী যিটো আছিলে সেই পাৰ্চীটো আমাৰ হিন্দুসকলৰ লগত জড়িত নাছিলে প্ৰধানকে যিখিনি চুলতানী যুগ আছিলে বা বাদশ্বাহী যুগৰ মুছলমানসকলে যিখিনি মছজিদ মাকুৱাৰা এইবিলাক বনাইছিল সেই পাৰ্চীটো তেওঁলোকৰ লগতহে জড়িত আছিল সেইকাৰণে আমি ইয়াৰ পৰা গম পালো যে এইটো এই প্ৰশ্নটোৰ সম্পূৰ্ণ উত্তৰ কি হ'ব ৱেছৰ শৈলী বা অপচন নম্বৰ চি তাৰপিছত আমি চাম ইয়াত দিছে নগাসকলৰ উৎসৱ হ'ল একদম ইয়াত
মানে কেইটামান প্ৰশ্ন বহুত চিম্পুল আহিছে। এতিয়া নগাসকলৰ আমি জানোৱেই কি হ'ব পাৰে। এতিয়া যদি আমাৰ কিবা কাৰণত অসুবিধাও লাগে তেতিয়াহ'লে আমি অপশ্যনৰ পৰাই উলিয়াব পাৰিম। এতিয়া আমাক দিছে যে আলি আই লৃগাং, প্ৰথমটো দিছে আলি আই লৃগাং। এতিয়া আলি আই লৃগাং কিহৰ লগত জড়িত? কোন জনগোষ্ঠীৰ লগত জড়িত? মিচিঙৰ লগত জড়িত। কাৰণ আমি অসমতে মিচিংসকল থাকেই, আমি সেইটো উৎসৱ পালনো কৰোঁ, সেইকাৰণে আলি আই লৃগাং মিচিংসকলৰ লগত জড়িত। ছট পূজা আমি পালন কৰা দেখিবলৈ পাই থাকো, বিশেষকৈ আমাৰ হিন্দু ধৰ্মৰ যিখিনি বিহাৰী লোকসকলে, সম্প্ৰদায়ৰ লোকসকলে এই ছট পূজাটো পালন কৰে। আৰু এটা আছে ওজাপালি। ওজাপালি আমাৰ অসমৰ এটা প্ৰধান উৎসৱ, মানে উৎসৱ নহয়, এটা মানে বাদ্যযন্ত্ৰ, এনেকুৱা লোকসংগীতৰ লগত জড়িত। সেই ওজাপালিটো অসমীয়া যিখিনি নামনি অসমৰ লোক তেওঁলোকে ওজাপালি পালন কৰা দেখা যায়। তাৰপিছত আমি কি ৰখি গ'ল? হৰ্ণবিল ৰখি গ'ল। এই হৰ্ণবিলৰ পৰা এটা উৎসৱো হয়, আমি যাক হৰ্ণবিল ফেষ্টিভেল বুলি কওঁ, কেইদিনমান আগতে সেইটো হৈ গৈছে। সেই হৰ্ণবিল হয় ক'ত হয়? নাগালেণ্ডত হয়। এতিয়া নাগালেণ্ডত কোন থাকিব? নগাসকল থাকিব। সেইকাৰণে নগাসকলৰ উৎসৱ কি হ'ব? হৰ্ণবিল হ'ব। মানে কিছুমান কুৱেশ্যন তাকে অপশ্যনৰ পৰা মিলাই কৰি চাই দিলে উত্তৰটো ওলাই যায়। এইটো কুৱেশ্যন কংসৰ লগত খংসৰ মিলত তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিবই। ইয়াত দিছে কৌটিল্য, মানে ইয়াত কেইজনমান লোকৰ নাম দি থোৱা আছে আৰু ইয়াত কি দি থোৱা আছে? কিছুমান গ্ৰন্থৰ নাম দি থোৱা আছে। এতিয়া কৌটিল্য আমি সৰুৰ পৰাই বা আগৰ পৰাই আমি জানো যে কৌটিল্যই কি লিখিছিল? অৰ্থশাস্ত্ৰ লিখিছিল। এতিয়া কৌটিল্য অৰ্থশাস্ত্ৰ ক'ত আছে? ইয়াত। মানে আমি কি গম পালো? এ 2 নম্বৰ অপশ্যনটো হ'ব। তাৰপিছতে মাধৱ কন্দলী। বোলে মাধৱ কন্দলীটো কাৰোবাৰ কি হৈ গ'ল? অকণ খোকোজা লাগিছে, ইয়াৰ ভিতৰত কি হ'ব পাৰে? তোমালোকে বেলেগ অপশ্যনত যাবা, বোলে সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতৰ তোমালোকৰ এখন তাত ধুনীয়াকে সচিত্ৰ পুথি এখনৰ নাম উল্লেখ কৰি থোৱা আছে ইতিহাসৰ লাষ্টৰ পাঠটোত। সেইটো হৈছে হস্তি বিদ্যানৰ্ব। সেইকাৰণে আমি গম পালো যে সুকুমাৰ বৰকাইত হস্তি বিদ্যানৰ্ব। মানে গম পালা চি কি হ'ব? 4 নম্বৰ অপশ্যন হ'ব। তাৰপিছত দেখিলা জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰু আৰু এতিয়া মাধৱ কন্দলীৰ মাজত কি হৈ আছে? অলপ মানে আমাৰ খোকোজা লাগি আছে। তাত গম পালা মাধৱ কন্দলী হৈছে একদম প্ৰাক শংকৰী যুগৰ কবি, মানে শংকৰদেৱৰ আগৰ যুগৰ কবি, আৰু সেইখিনি যুগত ইংৰাজী ভাষা প্ৰচলন হোৱাই নাছিলে। কিন্তু ইয়াত এখন হেৰি দি থোৱা আছে যে ডিস্কভাৰী অফ ইণ্ডিয়া। এইখনটো কিহত লিখা? ইংলিছত লিখা, মানে তাৰ নামটো ইংলিছত বুলি কৈছে। সেইকাৰণে মাধৱ কন্দলীৰ লগত জানো ডিস্কভাৰী অফ ইণ্ডিয়া কিবা সংযোগ থাকিব? কোনো কাৰণত সংযোগ নাথাকে। ইয়াৰ পৰা আমি গম পালো যে জৱাহৰলাল নেহৰুৰ লগত কি জড়িত হৈ গ'ল? ডিস্কভাৰী অফ ইণ্ডিয়া বা ভাৰত সম্ভেদ। মানে 2 নম্বৰ অপশ্যনটো এ হ'ব, 1 নম্বৰ হ'ব। ৰখি গ'ল কি? মাধৱ কন্দলী মানে কি? সপ্তকাণ্ড ৰামায়ণ, মানে B3। এইকেইটা মিলাই লৈ পেলাই অপশ্যন যিটো হৈ আছে সেইটো এতিয়া আমি যদি প্ৰথম অপশ্যনটো চাওঁ, A2 আমাক কি আছিলে? A2 মিলি আছে, B3 মিলি আছে, C4 মিলি আছে, আৰু D1 মিলি আছে। মানে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ। তো 7 নম্বৰ দিছে যে তলৰ কোন দুখন সচিত্ৰ পুথি? এতিয়া সচিত্ৰ পুথি মানে কি? সচিত্ৰ পুথি মানে হৈছে যে আমাৰ অসমত এনেকুৱা ধৰণৰ চিত্ৰকলাৰ বহুল প্ৰচাৰ হৈছিল, যিটো মানে তেওঁলোকে কিছুমান কিতাপত সেই চিত্ৰবিলাক অংকন কৰিছিল। আগৰ দিনৰ যিখিনি চিত্ৰকলা আছিল তেওঁলোকে ক্ষুদ্ৰাকৃতিৰ যিখিনি চিত্ৰ সেইখিনি কিতাপত অংকন কৰিছিল, আৰু কিতাপত যিবোৰ ছবি অংকন কৰি থোৱা থাকে, কিতাপৰ লগত জড়িত হৈ যিখিনি ছবি অংকন কৰি থোৱা থাকে, সেই কিতাপবিলাককে কোৱা হয় সচিত্ৰ পুথি বুলি কোৱা হয়। এতিয়া যদি আমি চাওঁ, এতিয়া সচিত্ৰ পুথি ইয়াত দিছে অপশ্যন নম্বৰ কুমৰ হৰণ, বি নম্বৰ অপশ্যন দিছে দধি মথন, চি নম্বৰ অপশ্যন দিছে শংখচূড় বধ, আৰু ডি নম্বৰ অপশ্যন দিছে ৰাম বিজয়। যেতিয়া আমাৰ শংকৰদেৱ আৰু মাধৱদেৱৰ যিখিনি সময় আছিলে, শংকৰদেৱ মাধৱদেৱৰ সময়ত আমাৰ বহুতো ব্ৰজাৱলী ভাষাত বা অসমীয়ালৈ অনুবাদ কৰা গ্ৰন্থ বা মানে নাটক ৰচনা কৰা হৈছিল যদিও তাত কিন্তু চিত্ৰ অংকন কৰা নাছিল। চিত্ৰ অংকন কৰাৰ কৌশলটো আমাৰ লাহে লাহেহে অসমত বিকশিত হৈছিল, আৰু ইয়াৰ পৰা যদি আমি চাওঁ যে আমি গম পালো যে দধিমথন আৰু ৰাম বিজয় এইখিনি শংকৰ আৰু মাধৱদেৱৰ সময়ত ওলোৱা গ্ৰন্থ। সেইকাৰণে এই দুইটা অপশ্যন কোনো কাৰণত শুদ্ধ নহব।
যদি আমি চাওঁ কুমৰ হৰণ আৰু শংখচূড় বধ, আৰু এই দুখনৰ লগত আৰু বহুতো তেনেকুৱা কিছুমান গ্ৰন্থ আছিলে, যেনে হস্তি বিদ্যানৰ্ব পুথিখনত কিছুমান হাতীৰ ছবি অংকন কৰি থোৱা আছিলে। তাৰপিছত গীত গোবিন্দ, এনেকুৱা বহুতো সচিত্ৰ পুথি আমাৰ অংকন কৰি থোৱা আছে। তেতিয়া আমি গম পালো যে কুমৰ হৰণ আৰু শংখচূড় বধ, এ আৰু চি দুইটাই শুদ্ধ হব সচিত্ৰ পুথিৰ লগত। এতিয়া আমি অপশ্যনত চাওঁ, এ আৰু বি দিছে, কাৰণ এটো শুদ্ধ হয়, বিটো ভুল হয়, সেইকাৰণে অপশ্যন নাম্বাৰ এটো কি হৈ যাব, ভুল হৈ যাব। বি আৰু চি, বিটো যিহেতু আমাৰ ভুলেই, সেইকাৰণে বি নম্বৰ অপশ্যনো ভুল হ'ব। এ আৰু চিটো আমাৰ কি আছিলে, শুদ্ধ, এটো শুদ্ধ, মানে ইয়াৰ পৰা আমি গম পালো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, এ আৰু চি হ'ব। তো 20 নম্বৰ কুৱেশ্যনটো দিছে, আহোম শাসন কালত যিবোৰ মঠ মন্দিৰ আছিল, ঘৰ দুৱাৰ আছিল আদিৰ নিৰ্মাণৰ কাৰ্য চোৱাচিতা কৰা বিষয়াজনক কি বুলি কোৱা হয়? এইটো মানে একদম ডাইৰেক্ট মানে এনেকুৱা ধৰণৰ কুৱেশ্যন মনত ৰখা কুৱেশ্যন আৰু। ইয়াত অপশ্যন আছে চাংৰুং ফুকন, চাওদাং ফুকন, গোহাঁই বৰুৱা আৰু বৰপাত্ৰ গোহাঁই। মানে আহোমৰ দিনত কিছুমান পদবী গঠন কৰা হৈছিল আৰু সেই পদবী অনুযায়ী তেওঁলোকক কিছুমান বিষয় দিয়া হৈছিল। ইয়াৰ ভিতৰত চবতকে ডাঙৰ বিষয়টো হৈছে বৰপাত্ৰ গোহাঁই। বৰপাত্ৰ গোহাঁইটো মানে এনেকুৱা এটা পদবী আছিল যিখিনি সময়ত আহোমৰ ৰজাই এনেকুৱা কিছুমান শাসন যন্ত্ৰ বা শাসনীয় অঞ্চলবিলাক ভাগ কৰি দিছিল, আৰু সেই অঞ্চলবিলাকত এই বৰপাত্ৰ গোহাঁই যিখিনি পদবী মানুহ থাকিব, তেওঁলোকে গোটেই শাসন কাৰ্যবিলাক চোৱা চিতা কৰিছিল, মানে তেওঁলোকে কিছুমান নীতি নিয়ম বান্ধি দিব পৰাৰ ক্ষমতা আছিল। তাৰপিছত আমি এতিয়া গম পালো যে তেওঁলোকে যিটো মেইন লোকসকল জানো কিবা মঠ মন্দিৰ ঘৰ দুৱাৰ বনোৱা কামত নিয়োজিত হব জানো? নহয়। সেইকাৰণে কি হব, ইয়াত বি নম্বৰ অপশ্যনটো ডাইৰেক্ট ভুলেই হৈ গ'ল, কাৰণ তেওঁলোকেই আছিলে চবতকে মানে ইম্পৰ্টেণ্ট আৰু তেওঁলোকে মেইন আছিলে। তাৰপিছত যদি চাওঁ গোহাঁই বৰুৱা, এই গোহাঁই বৰুৱা লোকসকলো তেওঁলোক কি আছিলে, এনেকুৱা ধৰণৰ যিখিনি এডমিনিষ্ট্ৰেটিভ ব্ৰাঞ্চ আছিলে, যিখিনি শাসন যন্ত্ৰ পৰিচালনা কৰা, এই মানে বৰপাত্ৰ গোহাঁই যিখিনি নিয়ম নীতি পালন কৰি দিলে মানে লোকসকলৰ কাৰণে, সেই নিয়ম নীতিবিলাক ভালদৰে পৰিচালনা হৈছিলে নাই, সেই সকলোখিনি চোৱা চিতা কৰাৰ দায়িত্ব আছিলে কাৰ? গোহাঁই বৰুৱা। মানে বৰপাত্ৰ গোহাঁইৰ তলতে আছিল গোহাঁই বৰুৱা। এতিয়া গোহাঁই বৰুৱাই সেই নিয়ম নীতিবিলাকে চাই আছিল যে মানুহবিলাকে সেই নিয়ম নীতিখিনি পালন কৰিছে নাই। যিখিনি চাওদাং বৰুৱা আছিল, চাওদাং বৰুৱাও মানে এনেকুৱা ধৰণৰ কিছুমান এডমিনিষ্ট্ৰেটিভ কামতে জড়িত আছিল। গোহাঁই বৰুৱাৰ তলতে আছিল চাওদাং বৰুৱা। চাওদাং বৰুৱা যিটো আমি যে কওঁ যে ছুপাৰভাইজাৰ বুলি, সেই ছুপাৰভাইজাৰৰ কামত নিযুক্ত হৈ আছিল। মানে এওঁলোকে কিছুমান চাওদাং বৰুৱাক মানে ৰাখি থৈ দিছিল। চাওদাং বৰুৱাই গোটেই তথ্য পাতিখিনি আহি পেলাই কাক দিয়েহি? গোহাঁই বৰুৱাক দিয়ে, আৰু গোহাঁই বৰুৱাই কাক দিবগে? বৰপাত্ৰ গোহাঁই। ইয়াৰ ভিতৰত আমি গম পালো যে যিখিনি মঠ মন্দিৰ আৰু ঘৰ দুৱাৰ নিৰ্মাণ কৰিছিল, সেই মঠ মন্দিৰ আৰু ঘৰ দুৱাৰ নিৰ্মাণ কাৰ্যবিলাক চোৱা চিতা কৰিবৰ কাৰণে আহোমে বনোৱা বিষয়াজনক কি বুলি কোৱা হয়? চাংৰুং ফুকন বুলি কোৱা হয়। এইটো একদম সাংঘাতিক, তোমালোকৰ ইম্পৰ্টেণ্ট কিতাপত ডাইৰেক্ট আছে, সেইকাৰণে তোমালোকে এইটো জানি থৈ দিবা। তাৰপিছত 21 নম্বৰটো যে আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষি খণ্ডৰ উৎপাদন বৃদ্ধি কৰাই হল, ইয়াত 4টা অপশ্যন দি থোৱা আছে। প্ৰথম অপশ্যন হৈছে সেউজ বিপ্লৱ, 2 নম্বৰটো দিছে ব্লু ৰিভলিউচন বা নীল বিপ্লৱ, চিটো দিছে অৰ্থনৈতিক বিপ্লৱ, আৰু ডিটো দিছে সামাজিক বিপ্লৱ। এতিয়া আমাক লাগে যে কৃষি খণ্ড, ইয়াত দিয়ে থোৱা আছে যে আধুনিক প্ৰযুক্তি প্ৰয়োগ হৈ পেলাই কৃষি খণ্ডৰ কি হৈছে? উৎপাদন বৃদ্ধি কৰা হৈছে। এতিয়া জানিব লাগিব আমাৰ বিশেষকৈ 1960 চনৰ পৰা এই বিপ্লৱবিলাক আৰম্ভ হৈছিলে, বিশেষকৈ ভাৰতত। এই ব্লু ৰিভলিউচন কিহৰ লগত জড়িত? ব্লু ৰিভলিউচন মানে ব্লু মানে কি? মানে নীলাবিলাক আমি কোনখিনি বস্তুক আমি নীলা বুলি কওঁ? পানীক কওঁ। সেইকাৰণে পানীৰ লগত জড়িত মানে ফিচাৰী, নদী, এইবিলাকক আমি কি বুলি কওঁ? মানে ব্লু ৰিভলিউচনৰ অন্তৰ্ভুক্ত বুলি কওঁ। যিটো অৰ্থনৈতিক বিপ্লৱ থাকিব, সেই অৰ্থনৈতিক বিপ্লৱটো অন্তৰ্ভুক্ত হ'ব কৃষি খণ্ডৰ পৰা টকা উপাৰ্জন কৰা বা উদ্যোগৰ পৰা টকা উপাৰ্জন কৰা, এই দুইটা ছেক্টৰৰ পৰা যেতিয়া উৎপাদন কৰা হ'ব, সেইটোকে কোৱা হয় অৰ্থনৈতিক বিপ্লৱ। আৰু সামাজিক বিপ্লৱ, আৰু সেইখিনি সময়ত মানে লাহে লাহে আমাৰ যিখিনি কুসংস্কাৰ অন্ধবিশ্বাস আছিলে, সেইবিলাক প্ৰায় নোহোৱা হ'বৰ কাৰণে কিছুমান লোকে মানে অশেষ প্ৰচেষ্টা হাতত লৈছিলে, আৰু সেইটোকে কোৱা হয় সামাজিক বিপ্লৱ বুলি। কিন্তু ইয়াততো আমাৰ অকল কৃষি খণ্ডৰ কথা উল্লেখ কৰি থোৱা আছে। কৃষি বা আমি শস্যবিলাক কি দেখা পাওঁ? সেউজীয়া দেখা পাওঁ। সেউজীয়া হোৱাৰ কাৰণে এইটো কি হ'ব? সেউজ বিপ্লৱ।
সেইটো মনত ৰাখিবা, কাৰণ পৃথিৱীবিলাক সদায় সেউজীয়া হয় আৰু সেই ৰিভলিউচনটোকে আমি কি বুলি কওঁ, সেউজ বিপ্লৱ বুলি কওঁ। আৰু এই সেউজ বিপ্লৱৰ লগত প্ৰধানকৈ দুবিধ কৃষিয়ে বিশেষকৈ জড়িত হৈ আছিলে, এটা হৈছে ধান আৰু আনটো হৈছে ঘেঁহু। আৰু এই ধান আৰু ঘেঁহু বা সেউজ বিপ্লৱটো প্ৰথমতে আহিছিল পাঞ্জাৱ হাৰিয়ানা অঞ্চলত ভাৰতৰ, তাৰ পিছতহে আমাৰ অসম বা বিভিন্ন ৰাজ্যলৈ সেইখিনি পিছত আহিছে। তাৰপিছত দিছে তলৰ কোনটো প্ৰতিৰোধক সামগ্ৰী। প্ৰতিৰোধক মানে কি, আমাৰ এনেকুৱা কিছুমান সামগ্ৰী আছে যিবোৰে আমাক অপকাৰ কৰিব, অপকাৰ কৰি থকা সামগ্ৰীবিলাককে আমি কি বুলি কওঁ, প্ৰতিৰোধক সামগ্ৰী বুলি কওঁ। ইয়াত কিছুমান অপশ্যন দি থোৱা আছে, এই অপশ্যনখিনি আমাৰ অপকাৰ কৰে নে নকৰে আমি চাওঁ। এই অপশ্যন দিছে যে মাটিৰ তলৰ কয়লা। মাটিৰ তলত পোৱা যিখিনি কয়লা সেইখিনি আমাক অপকাৰ কৰে নে নকৰে আমি গম পাওঁ জানো? আমি প্ৰথমতে গম নাপাওঁ, যেতিয়া তাক আমি সংগ্ৰহ কৰিম, সংগ্ৰহ কৰাৰ লগে লগে আমি কয়লাখিনি যেতিয়া আমাৰ ব্যৱহাৰ উপযোগী হ'ব, আমি তাক যদি ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে কয়লাটোক কোনো কাৰণত কি হ'ব নোৱাৰে, অপকাৰ কৰিব নোৱাৰে। আমি কয়লাটো বিভিন্ন কামত ব্যৱহাৰ কৰি আছো, সেইকাৰণে আমি কয়লা কিহত ধৰো, সম্পদত ধৰো। ই প্ৰতিৰোধক সামগ্ৰী হ'ব জানো? কোনো কাৰণ নহয়, কাৰণ ইয়াক আমি সম্পদত ধৰো। তো সঞ্চয় কৰা সম্পদ, এতিয়া মই বোলে মোৰ কিছুমান সম্পদ সঞ্চয় কৰি ৰাখি থৈছো, সেই সম্পদখিনিয়ে মোৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কি কৰিব, বা মোকে ভৱিষ্যতে সি মোক উপকাৰ কৰিব, কিন্তু মোক কোনো কাৰণত অপকাৰ নকৰে। সেইকাৰণে সঞ্চয় কৰা সম্পদো কেতিয়াও প্ৰতিৰোধক হ'ব নোৱাৰে। প্ৰতিৰোধক হ'বলৈ হ'লে সেই বস্তুটোৱে বা সেই সামগ্ৰীটোৱে আমাক অপকাৰ কৰিব লাগিব, সেইকাৰণে এইটো ভুল হৈ যাব। তাৰপিছত দিছে মাটিৰ তলৰ পানী। মাটিৰ তলৰ পানী আমি বিভিন্ন পদ্ধতিৰে, জলসিঞ্চনৰ পদ্ধতিৰে আমি উলিয়াই পেলাই কি কৰো, খেতি পথাৰত সেয়া ব্যৱহাৰ কৰো। সেই ব্যৱহাৰ কৰাৰ লগে লগে সেই পানীখিনি আমাৰ কাৰণে উপযোগীহে হ'ল, ই কোনো কাৰণত প্ৰতিৰোধক হ'ব নোৱাৰে, তেতিয়াহ'লে এইটো ভুল। আমি গম পালো যে যিখিনি বানপীড়িত অঞ্চল, বানপীড়িত অঞ্চলটো, বানপানী জৰ্জৰিত অঞ্চলটো সদায় কি হ'ব, আমাৰ কাৰণে বেয়াই হ'ব, আৰু সেইটো হ'ব প্ৰতিৰোধক সামগ্ৰী। এই 22 নম্বৰ এনচাৰটো হ'ব অপশ্যন নাম্বাৰ বি। তাৰপিছত দিছে 1977 চনত ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা মৰুভূমিৰ সমস্যাৰ সৈতে জড়িত বৈঠকখন অনুষ্ঠিত হৈছিল। এতিয়া এই লাইনটো আমাৰ ডাইৰেক্ট কিতাপতে আছিল, আৰু ইয়াৰ অপশ্যনটো হ'ব 1977 চনত যিটো ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত মৰুভূমিৰ সমস্যাৰ লগত যিখন বৈঠক বহিছিল, সেইখন বহিছিল নাইৰোবি। ইয়াৰ কোনো বেলেগ অপশ্যন চাব নালাগে, ডাইৰেক্ট নাইৰোবি। এইখিনি অলপ বুজিব লাগিব যে ইয়াত স্থাপনৰ চন অনুসৰি শুদ্ধ ক্ৰমত লিখা পুৰণিৰ পৰা নতুনলৈ। যে ইয়াত আমাৰ 4টা বেংকৰ কথাই চবতে উল্লেখ কৰি থোৱা আছে, যে ভাৰতীয় ৰিজাৰ্ভ বেংক, গুৱাহাটী বেংক, বেংক অফ হিন্দুস্তান আৰু ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক বা উন্নয়ন বেংক, সেইকেইটা বেংকে ইয়াত চবতে উল্লেখ কৰি থোৱা আছে, খালি আগা পিছাকে দি থোৱা আছে। তেনে চন অনুযায়ী ইয়াত দিছে স্থাপনৰ চন, যদি চনকেইটা মনত থাকে আমি সকলোখিনি গম পাই যাম। যদি মই চাওঁ যে বেংক অফ হিন্দুস্তান, এই বেংক অফ হিন্দুস্তানটো কেতিয়া হৈছিলে, 1770 চনত, মানে 1770 চনত বেংক অফ হিন্দুস্তান হৈছিল। তো গুৱাহাটী বেংক কেতিয়া হৈছিলে, গুৱাহাটী বেংক স্থাপন হৈছিলে 1926 চনত। তাৰপিছত ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত, আৰু ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক 1964 চনত। একাধিক্ৰমে এই 2 নম্বৰ অপশ্যনতে সোমাই আছে, 1770, 1926, 1935 আৰু 1964। তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব, অপশ্যন ডি হৈ যাব। ইয়াত দিছে আকৌ ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত কি আমাৰ ভাৰতৰ যিখিনি মানে ধ্ৰুপদী নৃত্য, সেই নৃত্যবিলাকৰ বিষয়ে ইয়াত দি থোৱা আছে, যাক আমি ক্লাছিকেল ডান্স বুলি কওঁ ইংলিছত। এতিয়া কথকলি, ভাৰত নাট্যম, সত্ৰীয়া আৰু কথক। এতিয়া কথকলি ক'ত হয়, ভাৰত নাট্যম ক'ত হয়, সত্ৰীয়া ক'ত হয়, আৰু কথক ক'ত হয়। এতিয়া কথকলি হ'ব ক'ত, কেৰেলাত হ'ব। আমি গম পালো যে A3। তো ভাৰত নাট্যম ক'ত হ'ব, ভাৰত নাট্যম সদায় হ'ব তামিলনাডু। এতিয়া ভাৰত নাট্যম B4 হ'ব। সত্ৰীয়া, আমাৰ অসমখন সত্ৰীয়াৰ কাৰণে বিখ্যাত, সেইকাৰণে C হ'ব 2।
আৰু লাষ্টৰ লক্ষিমপুৰ কথক কথক হ'ব উত্তৰ ভাৰতৰ লগত জড়িত মানে ডি এ ডিটো হ'ব 1 নম্বৰ অপচন আমি যদি এইখিনি মিলাই চাওঁ ইয়াত 1 3 আছে 1 3 ইয়াত 2 তাতে আছে তাৰপিছত বি4ও 2 তাতে আছে তো সি হ'ব 2 তো সি 2 ক'ত আছে সি নম্বৰ অপচনত মানে আমি দুটা বা তিনটা অপচন যদি চাই দিওঁ তেতিয়াহ'লে আমাৰ উত্তৰটো ওলাই যাব এতিয়া আমি গম পালো যে ইয়াৰ সি নম্বৰ অপচনটো শুদ্ধ হ'ব তাৰপিছত হৈছে এজন বিখ্যাত টিভি অভিনেতা ৰাহুল দীপক কৰ ফাঁকি দিয়া অপৰাধত গ্ৰেপ্তাৰ হ'ল আৰু এই ক্ষেত্ৰত অৰ্থনীতিত কেনেধৰণৰ মুদ্ৰাৰ সৃষ্টি হ'ল যেতিয়া আমি কিবা কাৰণত চৰকাৰক কৰ ফাঁকি দিলে আমি যদি তেওঁলোকৰ যিটো টেক্স আমাক মানে নিৰ্ধাৰিত কৰি দিয়ে সেই টেক্স যদি আমি চৰকাৰক নিদিওঁ তাকে কয় ক'লা ধন বুলি কয় সেইটো একদম সহজ ভাষাত সকলোৱে মনত ৰখাটো দৰকাৰ আৰু ইয়াত ক'লা ধন ক'ত আছে এইটো ব্লেক মানি তাৰপিছত দি থোৱা আছে কোনখন মহাদেশে এছিয়া মহাদেশতকৈ সৰু আৰু উত্তৰ আমেৰিকা মহাদেশতকৈ ডাঙৰ এতিয়া আমি মহাদেশবিলাকৰ কথা কিন্তু আমি মনত ৰাখিব লাগিব একাদিক্ৰমে আমি যদি চাওঁ আমাৰ 7খন মহাদেশ আছে আৰু সেই 7খন মহাদেশৰ ভিতৰত 1 নম্বৰখনেই হৈছে এছিয়া আৰু 2 নম্বৰখন হৈছিলে আফ্ৰিকা আৰু 3 নম্বৰ হৈছে উত্তৰ আমেৰিকা এতিয়া আমাক সুধিছে যে কোনখন মহাদেশ এছিয়া মহাদেশতকৈ সৰু এতিয়া এছিয়া মহাদেশতকৈ সৰু হোৱাৰ কাৰণে আমি 2 নম্বৰ লিখিলো আৰু উত্তৰ আমেৰিকা মহাদেশতকৈ ডাঙৰ হোৱাৰ কাৰণে আমি 3 মানে ইয়াতকে আগত লিখিলো আমি ইয়াত গম পালো যে আফ্ৰিকা হ'ব এতিয়া আফ্ৰিকা অপচন আছে নাই আমি দেখিলো যে আফ্ৰিকা আছে সেইকাৰণে বি নম্বৰ অপচন আফ্ৰিকা তাৰপিছত দিছে যে তেথিছ সাগৰৰ উত্তৰ দক্ষিণ অংশত থকা মহাদেশীয় ভূখণ্ডৰ নাম কি তাত আমি পাইছিলো মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি যেটো আমাৰ মহাদেশবিলাকৰ সৃষ্টি হ'ল সেই তাতে লিখি থোৱা আছিলে যে যেটো আমাৰ পেনজিয়া আছিল সেই পেনজিয়া তেথিছ সাগৰখনে দুটা ভাগত ভাগ কৰি দিছিলে সেই পেনজিয়াটোকে ভাগ কৰিছিল পেনজিয়াটো ভাগ কৰি দিয়াৰ কাৰণে উত্তৰ অংশ দক্ষিণ অংশ দুটা ভাগ হৈ গ'ল এটা হৈছে কি উত্তৰ অংশক আমি সকলোৱে জানো যে আংগাৰলেণ্ড আৰু দক্ষিণ অংশ কোৱা হয় গণ্ডৱানালেণ্ড তো ইয়াত দুইটা অপচন আছে না আমি চাওঁ যে ইয়াত পেনজিয়া এটো হ'বই নোৱাৰে কাৰণ পেনজিয়াটোকে ভাগ কৰা হৈছিল তাৰপিছত লিখা আছে যে আংগাৰলেণ্ড এটো শুদ্ধ উত্তৰ হ'ব কাৰণ উত্তৰ অংশটোক আমি আংগাৰলেণ্ড বুলি কওঁ আৰু 3 নম্বৰ অপচন দি থোৱা আছে গণ্ডৱানালেণ্ড এটো শুদ্ধ হ'ব আৰু 4 নম্বৰ অপচন আছে পান্থালাছা এটো ভুলেই হ'ব কাৰণ পানীৰ অংশখিনিকে কোৱা হয় পান্থালাছা এটা আমি গম পালো যে 2 আৰু 3 এই অপচনটোৱে শুদ্ধ হয় 2 3 ক'ত আছে অপচন নাম্বাৰ সি এখানে এটো উত্তৰ হ'ব সি তো দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত এন্ডিজ পৰ্বতমালাৰ উচ্চতম শৃংগটোৰ নাম কি এইবিলাক কোৱেশ্চন মানে অলপ মন দি পেলাই তোমালোকে পঢ়িব লাগিব তোমালোকে যিখিনি মানে মহাদেশ কিখনৰ বিষয় আছে তাই ইয়াৰ ভিতৰত যদি চাওঁ একানকাগুৱা কাঞ্চনজংঘা গালান আৰু চেৰুবেনেইট তাই ইয়াৰ ভিতৰত যেটো আমাৰ কাঞ্চনজংঘাটো কিন্তু দক্ষিণ আমেৰিকাত নাই কাঞ্চনজংঘাটো এছিয়া মহাদেশত আছে আৰু এছিয়া মহাদেশৰ আমাৰ ভাৰতত থকা যেটো ভাৰতৰ ভিতৰত সবতকৈ উচ্চতম ঠাই সেইটো হৈছে কাঞ্চনজংঘা সেইকাৰণে এটো অপচন হ'বই নোৱাৰে তাৰ ৰখি গ'ল আমাৰ তিনটা একানকাগুৱা গালান আৰু চেৰুবেনেইট এতিয়া এই তিনিটা দক্ষিণ আমেৰিকা মহাদেশৰ এন্ডিজ পৰ্বতমালাতে আছে গালানো আছে চেৰুবেনেইটো আছে একানকাগুৱা আছে কিন্তু এই তিনিটাৰ ভিতৰত সবতকৈ ওখ যেটো শৃংগ সেইটো হৈছে একানকাগুৱা সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ তাৰপিছত 30 নম্বৰটো তলৰ কোনটো সেৱা খণ্ডৰ উদ্যোগৰ অন্তৰ্ভুক্ত সেৱা খণ্ড মানে কি আমি যেতিয়া যি মানে বৃত্তিৰ যোগেদি বা যি কৰ্মৰ যোগেদি আমি আনকো কি কৰিম সহায় কৰিম সেইটোকে কোৱা হয় সেৱা খণ্ডৰ উদ্যোগ তে এৰি ৰেশম উদ্যোগ আমাৰ কৃষি ভিত্তিক উদ্যোগ আমি এইবিলাক খেতি কৰিম খেতি কৰি পেলাই আমি এইবিলাক মানে যি সূতা উলিয়াই সেই সূতাবিলাক আমি উলিয়াব পাৰিম সেইকাৰণে এটো কোনো কাৰণত উত্তৰ নহব সেৱা উদ্যোগৰ উত্তৰ নহয় তাৰপিছত চাহ উদ্যোগ চাহৰ আমি খেতি কৰো সেইকাৰণে এটো কোনো কাৰণ সেৱা উদ্যোগ নহব কাগজ উদ্যোগ কাগজ আমি ক'ৰ পৰা বনাও বাঁহ বা কাঠৰ পৰা বনাও সেইকাৰণে সেইটো কৃষি ভিত্তিক উদ্যোগতে পৰিব এটো শুদ্ধ উত্তৰ নহয়
ৰখি গ'ল পৰ্যটন উদ্যোগ। এতিয়া আমেৰিকাৰ পৰা যদি অসমলৈ কোনোবা পৰ্যটক আহে, তেওঁলোকক গোটেই কাজিৰঙাখনে হওক বা অসমৰ বিষয়ে দেখাবলৈ কিছুমান মানুহ জড়িত হৈ থাকে, সেই লোকসকলকে আমি কি বুলি কওঁ, পৰ্যটন উদ্যোগৰ লগত জড়িত ব্যক্তি বুলি কওঁ, আৰু সেইটোৱে হ'ব সেৱা খণ্ডৰ উদ্যোগৰ লগত জড়িত। ঠিক আছে। তাৰপিছত দিছে 31 নম্বৰটো, ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰা গেছবিধ হৈছে, মানে আমাৰ কিছুমান কি হয়, সূৰ্যৰ পৰা যিটো শক্তি আহিব, যিটো তাপ শক্তি আহে, সেই তাপ শক্তিটো যেতিয়া ভূপৃষ্ঠৰ পৰা আকৌ প্ৰতিফলিত হ'ব, প্ৰতিফলিত হওঁতে কিছুমান গেছে সেইবোৰ কি কৰে ৰাখে, শোষণ কৰি ৰাখে, আৰু সেই শোষণ কৰি ৰখা গেছসমূহকে আমি কি বুলি কওঁ, সেউজগৃহ গেছ বুলি কওঁ। সেউজগৃহ গেছৰ ভিতৰত যদি আমি চাওঁ যে সেউজগৃহ গেছৰ উদাহৰণবিলাক কি কি, কাৰ্বন ডাই অক্সাইড পৰিব, নাইট্ৰাছ অক্সাইড পৰিব, ক্ল'ৰফ্ল'ৰ কাৰ্বন পৰিব, মিথেন পৰিব। ইয়াৰ ভিতৰত সেইকেইটা অপশ্যন আছে নে নাই? ইয়াত আছে অক্সিজেন। অক্সিজেন কোনো কাৰণত কি হ'ব নোৱাৰে, সেউজগৃহ গেছ হ'ব নোৱাৰে কাৰণে ভুল উত্তৰ। তাৰপিছত বি নম্বৰটো হৈছে নাইট্ৰজেন। নাইট্ৰজেনৰ কোনো কাৰণত সেউজগৃহ গেছ নহয়, এইটোও ভুল। তাৰপিছত হাইড্ৰজেন, হাইড্ৰজেনো নহয়। ৰখি গ'ল কি, কাৰ্বন ডাই অক্সাইড। সেইকাৰণে সেউজগৃহ গেছৰ ভিতৰত এটা প্ৰধান গেছ হৈছে কাৰ্বন ডাই অক্সাইড, সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইড। তাৰপিছত দিছে ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত? এই ইকুৱেডৰ হৈছে এখন মালভূমি, আৰু সেই মালভূমিখন আমাৰ কোনখন মহাদেশত অৱস্থিত, এইখিনি আমি মনত ৰাখিব লাগিব। সাউথ আমেৰিকা, মানে যিটো আমি দক্ষিণ আমেৰিকা বুলি কওঁ, সেই দক্ষিণ আমেৰিকা মহাদেশতে ইকুৱেডৰ মালভূমি অৱস্থিত। তাৰপিছত দিছে ফুল ফৰ্ম অফ চাৰ্ক, চাৰ্কৰ সম্পূৰ্ণ নাম কি? এইখিনি বস্তু তোমালোকে সম্পূৰ্ণ ইয়াত যিখিনি ছচিয়েলত তোমালোকৰ ফুল ফৰ্ম দি থোৱা আছে সেইখিনি ভালদৰে মনত ৰাখিব লাগিব। এতিয়া ইয়াত সব অলপ খেলি মেলিকে দি থোৱা আছে। প্ৰথমটো দিছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কাউন্সিল, সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন, সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্পৰেশ্যন, সাউথ এছিয়ান এডমিনিষ্ট্ৰেশ্যন ফৰ ৰিজনেল কলাবৰেশ্যন। এতিয়া কোনো কাৰণ এডমিনিষ্ট্ৰেশ্যন হ'বই নোৱাৰে। এডমিনিষ্ট্ৰেশ্যন যদি নহয়, তেতিয়াহ'লে এই যি নম্বৰ অপশ্যনটো আমি ডাইৰেক্ট কি কৰি দিব পাৰো, কাটি দিব পাৰো। ৰখি গলো আমি ক'ত, এই কাউন্সিল, কৰ্পৰেশ্যন আৰু কোঅপাৰেশ্যন, এই তিনিটা ভিতৰত ৰখি গলো। এতিয়া সদায় কি হ'ব, এই লাষ্টৰ চিটোৱে কি বুজাব, সদায় কোঅপাৰেশ্যন বুজাব। সেইকাৰণে অপশ্যন নম্বৰ বিটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ, যে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। দিছে ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন হ'ল, যিটো আমাৰ ভাৰতৰ মানৱ অধিকাৰ আয়োগ আছে, আৰু মানৱ অধিকাৰ আয়োগৰ যিজন সভাপতি, সেইজন একদম উচ্চপদস্থ বিষয়া হ'ব, সেইজন মানে বহুত এক্সপিৰিয়েঞ্চ থকা ব্যক্তি হ'ব লাগিব। সেইকাৰণে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, কোনো এজন ব্যক্তি যদি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈয়ে থাকে, তেখেতক আন এটা বাদ দিয়াটো ইমান সহজ নহয়, কাৰণ তেখেত হাইকোৰ্টৰ চিফ জাষ্টিচ হৈ আছে। সেইকাৰণে তেখেতক এটা বেলেগ এটা বাদ দিয়াটো ইমান সহজ নহয়। সেইকাৰণে কি হ'ব, অপশ্যন নম্বৰ এটো ভুলেই হৈ যাব। তাৰপিছত দিছে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ। আমি মানে এটা কথা মনত ৰাখিব লাগিব, ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন সদায় কি হ'ব, উচ্চতম ন্যায়ালয় হ'ব লাগিব, মানে সুপ্ৰিম কোৰ্টে হ'ব লাগিব। ইয়াত যিখিনি আমি হাইকোৰ্ট পাওঁ, সেই হাইকোৰ্ট বিলাক কি হৈ যাব, ইয়াত নাইকিয়া হৈ যাব। এতিয়া এইটো হাইকোৰ্ট, সেইকাৰণে নাইকিয়া হ'ব, এইটো হাইকোৰ্ট নাইকিয়া হ'ব। ইয়াত আমি কি গম পালো, যে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু এটা হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। প্ৰাক্তন সকলকে কি দিব, মানৱ অধিকাৰ আয়োগৰ সভাপতি হিচাপে বাছনি কৰা হ'ব। তাকো কোনটো কোৰ্টৰ, উচ্চতম ন্যায়ালয়, মানে সুপ্ৰিম কোৰ্ট। সেইকাৰণে ডি অপশ্যনটোৱে হ'ব শুদ্ধ উত্তৰ। তাৰপিছত দিছে যে নিৰাপত্তা পৰিষদৰ এখন স্থায়ী সদস্য ৰাষ্ট্ৰ হ'ল, এইটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। মেট্ৰিকতো আহিব পাৰে বা 2 নম্বৰ দিও দিব পাৰে, নামকেইখন লিখিবলৈও দিব পাৰে তোমালোকৰ। নিৰাপত্তা পৰিষদৰ, আমাৰ ৰাষ্ট্ৰসংঘৰ যিখন নিৰাপত্তা পৰিষদ আছে, সেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন হয়? স্থায়ী সদস্য ৰাষ্ট্ৰ 5খন হয়। এই 5খন হৈছে আমেৰিকা,
গ্ৰেট ব্ৰিটেইন, তাৰপিছত আছে চীন, ৰাছিয়া, 1 2 3 4 আৰু ফ্ৰান্স। এই 5খন হৈ গ'ল আমাৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। ইয়াৰ ভিতৰত কোনখন সোমাই আছে? আমেৰিকা, ইয়াত আমেৰিকা অপশ্যন নাই, গ্ৰেট ব্ৰিটেইন অপশ্যনেই নাই, চীন অপশ্যনটো আছে, মানে এইখনেই শুদ্ধ। বাকী কেইখন চাবই দৰকাৰ নাই। তাৰপিছত আহি গ'ল কোন চনত ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভণি ঘটে? এতিয়া তোমালোকৰ যেনিবা এই প্ৰশ্নটো তোমালোকে চাই যোৱা নাই, তোমালোকৰ অসুবিধাৰ সৃষ্টি হৈছে। পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া কৰিব? যেতিয়া ভাৰতখন বিভাজন হ'ব, মানে ভাৰতখন যেতিয়া স্বাধীন লাভ কৰিব তাৰ পিছতহে এইবিলাক পৰিকল্পনা কৰিব পাৰিব। 1947 চনত আমাৰ কি হৈছে? ভাৰতখন স্বাধীন হৈছেহে, স্বাধীন হোৱাৰ লগে লগে মানে কেনেকেনো পঞ্চবাৰ্ষিক পৰিকল্পনা কৰিব পাৰিব? সেইকাৰণে এইটো কোনো কাৰণত শুদ্ধ উত্তৰ হ'ব নোৱাৰে। 1947, এতিয়া 1950, 1951, 1952 এইকেইটা চনৰ মাজত সকলোৱে খেলি মেলি হৈ থাকে। 1950 চনটোক সকলোৱে শুদ্ধ উত্তৰ দিয়ে, কিন্তু এইটো সম্পূৰ্ণৰূপে ভুল উত্তৰ। কিহৰ কাৰণে? তোমালোকে এটা কথা মনত ৰাখিবা, 1950 চনত আমাৰ সংবিধানখন আমি ভাৰতৰ নাগৰিকে সংবিধানখন লাভ কৰিছেহে। সংবিধানখন লাভ কৰাৰ পিছতেই ইমান সোনকালে আমি কি কৰিব নোৱাৰো, আমাৰ চৰকাৰে পঞ্চবাৰ্ষিক পৰিকল্পনা হাতত ল'ব নোৱাৰে। সেইকাৰণে 1950 চনটো কি হৈ যাব? ভুল হৈ যাব, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1951 চন। আৰু তোমালোকে এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দ্বাদশ যিটো বৰ্ষ আছিলে সেইটো পৰীক্ষাত চাই যাবা, মেট্ৰিকত আহিব পাৰে। যিটো 12 নম্বৰ আছিলে, 12 নম্বৰ পইণ্টটো, সেইটো ক'ত কেতিয়া শেষ হৈছিলে? 2017 শেষ হৈছিলে। 2017 চনত শেষ হৈছিলে। কেতিয়াৰ পৰা আৰম্ভ হৈছিল? 2012 পৰা আৰম্ভ হৈছিল। এই চনটো চাই যাবা তোমালোকে। আৰু কাৰণ এই 2017 চনৰ পিছৰ পৰা আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা ভাৰতত নোহোৱা হৈ গ'ল। তাৰপিছৰ পৰা কি আহি গ'ল? নীতি আয়োগ আহি গ'ল। কি আহি গ'ল? এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ঠাইত আমাৰ নীতি আয়োগ আহি গ'ল। নীতি আয়োগৰ বিষয়েও কিতাপত আছেই ধুনীয়াকে। আমি গম পালো যে ভাৰতত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিলে 1921 চনত। তাৰপিছত পিছে 1919 চনৰ মানৱ উন্নয়ন প্ৰতিবেদন মতে মানৱ উন্নয়নৰ সূচক কেইটা হ'ল? মানে 1919 চনত আমাৰ UNDP-য়ে, ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেমে কি দিছিলে? মানৱ উন্নয়নৰ কেইটামান মানে সূচক দিছিল। এই তিনিটা সূচকৰ ওপৰত ভিত্তি কৰিয়ে ভাৰতবৰ্ষত কি কৰিব পৰা যাব? মানৱ উন্নয়ন হৈছে আমি মানে নিৰ্ধাৰিত কৰিব পাৰিম। এতিয়া প্ৰথমটো দিছে যে প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু জীৱন যাত্ৰাৰ মান। এতিয়া প্ৰত্যাশিত আয়ুস মানে কি? যেতিয়া কোনো এটা শিশু জন্ম হয়, সেই শিশুটো যে ডাক্তৰে পৰীক্ষা নিৰীক্ষা কৰি পেলাই যদি একো বেমাৰ নাপায়, একদম ধুনীয়াকে এটা বেবী জন্ম হয়, তেতিয়া ডাক্তৰে অনুমান কৰে সেই বেবীটো বা সেই শিশুটো কিমান বছৰ জীয়াই থাকিব পাৰে, একো বেমাৰ চেমাৰ নোহোৱাকে। সেইটোকে কোৱা হয় প্ৰত্যাশিত আয়ুস। তাৰপিছত দি থোৱা আছে যে শিক্ষা। আমাৰ ভাৰতবৰ্ষৰ সকলোখিনি মানুহ আগবাঢ়ি যাবৰ ক্ষেত্ৰত বা উন্নয়নৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থা অত্যন্ত প্ৰয়োজনীয়। সেইকাৰণে শিক্ষাৰ ওপৰত ভিত্তি কৰি এটা সূচক নিৰ্ধাৰণ কৰি দি থোৱা হৈছে, সেইটো হৈছে মানৱ উন্নয়নৰ সূচক। সেইকাৰণে হৈছে প্ৰত্যাশিত আয়ুসটো হৈ আছে, এইপিনে শিক্ষাটো হৈ আছে। লাষ্ট হৈছে জীৱন যাত্ৰাৰ মান। এতিয়া ভাৰততে নহয়, গোটেই পৃথিৱীতে যিমান মানুহে বসবাস কৰে সকলোৱে এটা উন্নত জীৱন যাত্ৰাৰ মানে এটা উন্নত জীৱন জীয়াই থাকিব বিচাৰে। সেইকাৰণে প্ৰত্যেকজন ভাৰতীয় মানুহে তেওঁৰ যাতে জীৱন যাত্ৰাটো উন্নত মানৰ হওক তাৰ ওপৰত ভিত্তি কৰিহে আমি কি কৰিব পাৰিম? সেই ঠাইখনৰ ভাৰতৰ মানৱ সম্পদ উন্নয়ন হৈছে নাই, আমি সেই কথাটো জানিব পাৰিম। সেইকাৰণে এই তিনিটা সূচকেই আমাৰ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত অতিকে জৰুৰী। সেইকেইটা হৈছে প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু জীৱন যাত্ৰাৰ মান। এই অপশ্যন শুদ্ধ। তাৰপিছত দিছে তোমাৰ অঞ্চলৰ এটা চৰকাৰী কাগজ উদ্যোগ লোকচান হোৱাৰ বাবে এটা প্ৰাইভেট কোম্পানীক গতাই দিয়া হ'ল। অৰ্থনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে তুমি ইয়াক কি বুলি কবা? যে আমাৰ অঞ্চলতে যেনিবা চৰকাৰে এটা কিবা এটা উদ্যোগ কাগজী উদ্যোগ এটা গঢ়ি তুলিছিল, কিন্তু সেইটো কি হৈ গ'ল? বহুত দিন এনে থকাৰ ফলত সেইটো লোকচান হৈ গ'ল, মানে কিমান লাভ কৰিব নোৱাৰিলে। সেইটো কোনোবা এজন ব্যক্তি বা কোনোবা এটা গ্ৰুপক দি দিলে, যে টাটাক দি দিলে, নহলে আম্বানীক দি দিলে, এনেকুৱা এটা প্ৰাইভেট চেক্টৰক দি দিলে। প্ৰাইভেটটোক আমি অসমীয়াত কি বুলি কম? ব্যক্তিগত, মানে কোনোবা এজন ব্যক্তিগত মানুহলৈ
যেতিয়া দি দিব সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় ব্যক্তিগতকৰণ ইমান তোমালোকে চিন্তা কৰিবলগীয়া বিষয় নহয় প্ৰাইভেট মানে হৈছে ব্যক্তিগত আৰু ব্যক্তিগত কোম্পানীক দিয়া মানে যিটো আমি দি থোৱা আছে ব্যক্তিগতকৰণ বা প্ৰাইভেটাইজেশ্যন সেইটো হ'ব শুদ্ধ তাৰপিছত দিছে পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত সকলোতকৈ বৃহৎ হ্ৰদটোৰ নাম কি আমাৰ পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত সকলোতকৈ বৃহৎ হ্ৰদটো আছে হৈছে টিটিকাকাওটো ক'ত আছে দক্ষিণ আমেৰিকা মহাদেশত আছে আৰু দক্ষিণ আমেৰিকা মহাদেশৰ চবতকৈ ওখ হ্ৰদটোৱে হৈছে ক'ত আছে উচ্চতম স্থানত আছে ওখ ঠাইত আছে আৰু সকলোতকৈ বৃহৎ হ্ৰদ সেইটো মনত ৰাখিবা সকলোৱে টিটিকাকাও বাকীকেইটা এই গোটেইকেইটা ভিক্টোৰিয়া এডৱাৰ্ড এইকেইটা চব ক'ত আছে আফ্ৰিকা মহাদেশত আছে আৰু এইকেইটাক যিহেতু আমি জানো যে আফ্ৰিকা মহাদেশৰ তেনেকুৱা উচ্চতম ঠাই একেবাৰে কম সেইখন প্ৰায় সমভূমি নিচিনাই আৰু মৰুভূমি অঞ্চল তাত বেছি আছে সেইকাৰণে এই আফ্ৰিকা মহাদেশৰ কেইটা হ'বই নোৱাৰে আৰু টিটিকাকাওটো মনত ৰাখিবা এইটো সকলোতকৈ বৃহৎ হ্ৰদ উচ্চতম স্থানত থকা এতিয়া 40 নম্বৰ আমি আহিলো ইয়াত দিছে তলৰ উক্তিকেইটা বিবেচনা কৰা আৰু শুদ্ধ উক্তিটো বাছি উলিওৱা ইয়াত দিছে মহাত্মা গান্ধীয়ে 1942 চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল এইটো সম্পূৰ্ণৰূপে আমি দেখিয়ে গম পালো কাৰণ অসহযোগ আন্দোলন আৰম্ভ হৈছিলে কেতিয়া অসহযোগ আন্দোলন আৰম্ভ হৈছিলে 1920 চনত 1920ৰ পৰা 1922 লৈকে হৈছিল ইয়াত কিমান দিছে 1942 চকু মুদি এইটো ভুল বুলি দি থৈ দিবা তাৰপিছত দিছে নিমখৰ ওপৰত কৰ লগোৱাটো অসহযোগ আন্দোলনৰ প্ৰধান কাৰণ আছিল আমি স্বাধীনতা আন্দোলনৰ এটা আন্দোলন পাইছিলো নিমখৰ কথা উল্লেখ আছিলে আৰু সেই নিমখৰ ওপৰত কৰ লগোৱা যিটো আন্দোলন আছিলে সেইটোক আমি কি বুলি কওঁ সেইটোক আমি অসহযোগ আন্দোলন বুলি নকওঁ সেইটোক আমি কওঁ আইন অমান্য আন্দোলন আইন অমান্য আন্দোলন সেইকাৰণে দুইটা উক্তি কি হৈ গ'ল এটা দুইটা উক্তি ভুল হৈ গ'ল ইয়াৰ পিছত আমি কোনটো গম পাম এইটো চি নম্বৰ অপশ্যন both a and 2 are false মানে 1 আৰু 2 দুইটাই অশুদ্ধ এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ চি নম্বৰ অপশ্যন 41 নম্বৰ কোৱেশ্যনটো আছে অসমৰ কোনখন জিলাত কোৱাৰ্টছ পোৱা যায় এইটো তোমালোকে অলপ অসম যিটো ভূগোলৰ যিখন আছে অসম ভূগোলৰ পাৰ্টটো সেইটো অলপ ভালদৰে পঢ়িবা তাত কিছুমান খনিজ সম্পদৰ কথা উল্লেখ আছে সেই খনিজ সম্পদবিলাকৰ বিষয়ে তোমালোকৰ পৰীক্ষাত আহিবই এতিয়া আমি জানিব লাগে যে কোৱাৰ্টছ অসমৰ ক'ত পোৱা যায় বিশেষকৈ নগাঁৱত পোৱা যায় সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব নগাঁও গ'ল তাৰপিছত দিছে নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল ইয়াত অপশ্যন দি থোৱা আছে দিল্লী মুম্বাই কলিকতা জয়পুৰ আমি জানো যে নীতি আয়োগখন মানে কোনে সেইবিলাক বৈঠক বনাব আৰু বা নীতি আয়োগৰ অধ্যক্ষ কোন প্ৰধানমন্ত্ৰী আমাৰ ভাৰতৰ যিজন প্ৰধানমন্ত্ৰীয়ে নহওক সেইজনে নীতি আয়োগেই হওক বা ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষ হ'ব এতিয়া এই কেন্দ্ৰীয় চৰকাৰ বা প্ৰধানমন্ত্ৰীসকলৰ মেইন কাম কাজবিলাক ক'ত হৈ থাকে দিল্লীতে হয় কাৰণ ৰাজধানীখনে দিল্লী সেইকাৰণে তাৰ যিখন মিটিং বহিব সেই মিটিংখনো ক'ত বহিব দিল্লীতে বহিব সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰ হ'ব নীতি আয়োগৰ যিখন প্ৰথম বৈঠক বহিছিলে সেইখন দিল্লীতে অনুষ্ঠিত হৈছিল তাৰপিছত আছে লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান বঢ়োৱা শিল্পীগৰাকী কোন ইয়াত কেইজনমান ব্যক্তি দি থোৱা আছে ডক্টৰ ভূপেন হাজৰিকা খগেন মহন্ত ৰামেশ্বৰ পাঠক আৰু প্ৰতিমা পাণ্ডে বৰুৱা আমি জানো যে ভাৰতৰ লোকসংগীতত সাহিত্য একাডেমী পোৱা ব্যক্তি কেইজন আছিলে খগেন মহন্ত ৰামেশ্বৰ পাঠক আৰু প্ৰতিমা পাণ্ডে বৰুৱা কিন্তু এই কেইজনৰ ভিতৰত এই তিনিজন ব্যক্তিৰ ভিতৰত এজনে কি পাইছিলে পদ্মশ্ৰী উপাধি পাইছিলে আৰু সেইজনেই হৈছে প্ৰতিমা পাণ্ডে বৰুৱা ইয়াত ভূপেন হাজৰিকাৰ কথা ইয়াত নাহিব কাৰণ অসমৰ লোকসংগীতটো আগৰখিনি কথাৰ বিষয়ে উল্লেখ আছে আৰু ইয়াত কি হ'ব শুদ্ধ উত্তৰ হ'ব প্ৰতিমা পাণ্ডে বৰুৱা তেখেতে পদ্মশ্ৰী উপাধি পাইছিল তাৰপিছত দিছে ৰশ্মিয়ে নিজে ডিজাইন কৰা
কাপোৰসমূহ ফেচবুকৰ জৰিয়তে বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে। এতিয়া কোৱা ৰশ্মিয়ে কোনটো বৃত্তিৰ লগত জড়িত? যেতিয়া আমি অনলাইনৰ যোগেদি কিবা বস্তু কিনা বেচা কৰো, সেই বৃত্তিটো সদায় কি হ'ব? চতুৰ্থ বৃত্তিৰ লগত জড়িত হ'ব। কোনো কাৰণত প্ৰাথমিক বৃত্তি হ'বই নোৱাৰে, দ্বিতীয় বৃত্তি হ'ব নোৱাৰে, তৃতীয় বৃত্তি হ'ব নোৱাৰে। এইটো কি হ'ব? চতুৰ্থ বৃত্তিৰ লগত জড়িত হ'ব। ইয়াৰ পৰা আমি গম পালো যে 44 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হৈছে চতুৰ্থ বৃত্তি। তাৰপিছত দিছে একে লাষ্টৰটো চিট বি এছ আখৰটোৱে কি বুজাইছে? এছ আখৰটোৱে বুজোৱাৰ আগত আমি জানিব লাগিব চিট বি যিটো ফুল ফৰ্ম, সেই ফুল ফৰ্মটো জানিব লাগিব। স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। এই চিট বি ফুল ফৰ্মটো জনাৰ লগে লগে আমি গম পালো যে এইটো এছে কি বুজাই আছে? স্মল বুজাই আছে, আৰু স্মল বুজোৱাৰ লগে লগে এইটো আমাৰ কোনটো অপশ্যন হ'ব? অপশ্যন নাম্বাৰ চি হ'ব। যে 45 কুৱেশ্যনৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ চি, স্মল। অৱশেষত আমাৰ 45টা কুৱেশ্যন MCQ শেষ হৈ গ'ল। এতিয়া বহুত সময় হৈ গ'ল, প্ৰায় 1.5 ঘণ্টা ওচৰা-ওচৰি হ'ল। তোমালোকেও চাগে শুনি পেলাই অলপ আমনি লাগিছে, মোৰো অলপ মুখ চুখ বিষাই গৈছে। সেয়েহে আমি যিটো থিয়ৰী পাৰ্ট, সেই থিয়ৰী পাৰ্টটো আমি নেক্সট আমি আলোচনা কৰিম। এতিয়া বাকী তোমালোকে ভাল লাগিল, সকলোৱে সহযোগ কৰিলা, আৰু তোমালোকে মেথছ কেবিকে চেনেলটো যদি কোনোবাই ডাউনলোড কৰা নাই তেওঁলোকে প্লে ষ্টৰত ডাউনলোড কৰি ল'বা। ধন্যবাদ। জয় অসম।